ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ অৰ্থাৎ 4 নম্বৰৰ পাঠটো আজি কৰিবলৈ লৈছো মই আজি 4 নম্বৰৰ পাঠটোৰ আটাইকেইটা অনুশীলনী ইয়াতে কৰিম একেটা ভিডিওতে তোমালোকে একে সময়তে গুটেখিনি চাবলৈ নোৱাৰিবা যদি প্ৰথমখিনি চোৱাৰ পিছত যদি ভাল পোৱা তেতিয়াহলে লাইক কৰিবলৈ যদি থৈ দিয়া তেতিয়াহলে তোমালোকৰ লাইক প্লেলিষ্টত থাকিব তেতিয়া যেতিয়াই সুবিধা তেতিয়াই চাব পাৰিবা আৰু তোমালোকে বহি কাগজ লগত লৈ লোৱা তেতিয়া লিখি যাব পাৰিবা আৰু কিতাপখনৰ লগত ৰাখি লবা তেতিয়া প্ৰশ্নখিনি মই সম্পূৰ্ণভাৱে ইয়াত উল্লেখ কৰি দিয়া নাই তেতিয়া প্ৰশ্নখিনি যদি লগত থাকে তোমালোকে কৰিবলৈ সুবিধা পাবা দ্বিঘাত সমীকৰণ পাঠটো কৰিবলৈ যাওঁতে তোমালোকে কেইটামান কথা বিশেষকৈ জানি ল'ব লাগিব আগতীয়াকৈ তোমালোকে বহুপদ চেপ্টাৰটো দ্বিঘাত বহুপদৰ বিষয়ে পাইছিলা ঠিক তেনেকৈ চোৱা x লগত এটা দ্বিঘাত সমীকৰণ হ'ল ax² + bx + c = 0 য'ত a b c এইবোৰ বাস্তৱ সংখ্যা আৰু a not equal 0 কিয় a not equal 0 তোমালোকে দ্বিঘাত বহুপদৰ বিষয়ে পঢ়োতে গম পাইছা যদি a 0 হৈ যায় 0 হৈ গলে x² টো নাইকিয়া হৈ যাব তেতিয়া থাকিব bx + c তেতিয়াটো ই দ্বিঘাত বহুপদ হৈ নাথাকিব আৰু ইকুৱেল 0 থকাৰ কাৰণে ই দ্বিঘাত সমীকৰণ হৈছে আৰু ইয়াকে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কোৱা হয় আৰু চোৱা ax² + bx + c = 0 a not equal 0 এই দ্বিঘাত সমীকৰণৰ দ্বিঘাত সূত্ৰটো হ'ল যেতিয়াই এই আদৰ্শ ঠাঁচটো থাকিব তাৰ লগতে এই চৰ্তটো থাকিবই a not equal 0 মই আগলৈ ব্যৱহাৰ কৰি থাকোতে নিদিব পাৰো কিন্তু তোমালোকে এই কথাটো মন কৰিবাই যে দ্বিঘাত সমীকৰণৰ দ্বিঘাত সূত্ৰটো হ'ল x = -b ± √b² - 4ac / twice a এটো তোমালোকে দ্বিঘাত সূত্ৰ বুলি মুখস্থ কৰি ৰাখিব লাগিব যদি দ্বিঘাত সমীকৰণটো x চলক y চলকৰ হয় তেতিয়া ইয়াত y আহিব তাৰ পিছত চোৱা এই যে দ্বিঘাত সূত্ৰত b² - 4ac আছে √over আছে √over চিনটো নাথাকিব খালি b² - 4ac দ্বিঘাত সমীকৰণৰ বিবেচিকা বা ভেদ নিৰূপক বুলি কোৱা হয় আৰু ইয়াৰ সহায়ত b² - 4ac ৰ সহায়ত দ্বিঘাত সমীকৰণৰ মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰিব পাৰি চোৱা ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল থাকে স্পষ্ট ভিন্ন বাস্তৱ মূল তাৰ মানে দুইটা বেলেগ বেলেগ হ'ব দুইটা কিন্তু বাস্তৱ সংখ্যা হ'ব যদিহে b² - 4ac শূন্যতকৈ ডাঙৰ হয় গ্ৰেটাৰ দেন 0 আৰু দুটা সমান বাস্তৱ মূল থাকিব যদি b² - 4ac = 0 b² বা -4ac ৰ মানটো যদি এই সমীকৰণটো পালোৱা মানটো যদি শূন্য হয় তেতিয়াহলে মূল দুটা সমান হ'ব দ্বিঘাত সমীকৰণটোৰ আৰু কোনো বাস্তৱ মূল নাথাকিব যদি b² - 4ac <= 0 মানে b² - 4ac ৰ মানটো যদি ঋণাত্মক ওলাই মাইনাছত ওলাই তেতিয়া শূন্যতকৈ সৰু হ'ব তা শূন্যতকৈ সৰু হলে বাস্তৱ মূল নাথাকিব তেনে ক্ষেত্ৰত কাল্পনিক মূল থাকিব পাৰে এইবিলাকৰ বিষয়ে তোমালোকে এডভান্স মেথছত আছে কিন্তু ওপৰৰ শ্ৰেণীত যদি গণিত পঢ়া 11 12ত বা ডিগ্ৰী লেভেলত তেতিয়া এই কাল্পনিক বা জটিল সংখ্যা পাবা তাত তুমি বাস্তৱ মূল নাথাকিব বাস্তৱ মূল নাথাকা সমীকৰণৰ বিষয়ও পাবা তোমালোকে এই তথ্যখিনি মই যিখিনি তথ্য লিখি দিলো সেই তথ্যখিনি মুখস্থ কৰি লোৱা বা ভালকৈ মনত ৰাখি লোৱা তেতিয়া দ্বিঘাত সমীকৰণৰ যিকোনো সমস্যা সমাধান কৰিবলৈ সহজ হ'ব 4.1 অনুশীলনী 1 নম্বৰ অংককেইটাত কৈছে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা আৰু তোমালোকে জানা যে দ্বিঘাত সমীকৰণ হ'বলৈ হলে চলকৰ উচ্চতম ঘাত 2 হ'ব লাগিব চোৱা x + 1² = 2 * x - 3 দিছে এটো a + b হোল² অভেদত ভাঙি দিছো চোৱা a² + twice ab + b² নিচিনা হৈছে 2 টো x ৰ লগত পূৰণ কৰে twice x 2 টো 3 ৰ লগত পূৰণ কৰে 6 এতিয়া চোৱা x² টো আছে এটো twice x আছে সিফালে এটা twice x আছিল দুইটা twice x ৰ আগত c নেকি গতিকে কটা গৈছে +1 টো দিছো আৰু 6 টো ইফালে হতে +6 হৈছে আৰু 7 হৈছে এতিয়া চোৱা যিখিনি ৰৈ গল গৈ তাত চলক এটাই আছিল x আৰু তাৰ ঘাত 2 অৰ্থাৎ চলকৰ উচ্চতম ঘাত 2 গতিকে দ্বিঘাত সমীকৰণ হয় 2 নম্বৰটো চোৱা x² - twice x -2 * 3 - x পূৰণ কৰি দিছো চোৱা -6 আৰু তো মাইনাস আছে প্লাস twice x x² minus twice x আছিল হিফালে থকা twice x টো আনুতে মাইনাস হৈছে এটো 6 টো ইফালে আনুতে প্লাস 6 হৈছে এই দুইটা লগ লগাই দিওতে -4x সেবিলাক তোমালোকে বুজি পাইছাই পুৰণ বিলাক জানাই ইয়াতো সব দুটা চলকটো দুবাৰ আছে x কিন্তু ইয়াত 1 ঘাত আছে ইয়াত 2 আছে অৰ্থাৎ চলকৰ উচ্চতম ঘাত 2 গতিকে দ্বিঘাত সমীকৰণ হয় 3 নম্বৰটো চোৱা x - 2 x + 1 পূৰণ হৈ আছে সমান x - 1 আৰু x + 3 পূৰণ হৈছে প্ৰথমতে x ৰে এইটো গুটেইটোকে পূৰণ দিছো চোৱা তাৰ পাছত -2 আৰু গুটেইটো পূৰণ দিছো বলে তোমালোকে জানা তথাপিতো মই এবাৰ দেখুৱাই দিছো বহলকৈ এবাৰ x টো x + 3 লগত পূৰণ হৈছে আৰু -1 ৰে x + 3 লগত পূৰণ হৈছে
এক্স দুটা পূৰণ হওঁতে এক্স স্কোৱাৰ এক্স আৰু 1 পূৰণ হওঁতে এক্স মাইনাছ টুৱাইছ এক্স মাইনাছে প্লাছে মাইনাছ 2 সিফালে এক্স স্কোৱাৰ হৈছে আৰু 28 এক্স হৈছে এক্স মাইনাছ 3 এতিয়া চোৱা বাওঁফালে এটা এক্স স্কোৱাৰ আছে সোঁফালে এটা এক্স স্কোৱাৰ আছে দুইটা এক্স স্কোৱাৰ আগত চিন একে আছে গতিকে দুইটা কেনচেল হ'ব তেতিয়া কি থাকিলে এক্স আৰু মাইনাছ টুৱাইছ এক্স লগ লগাই দিওঁতে মাইনাছ এক্স আৰু মাইনাছ 2 প্লাছ 28 এক্স আৰু মাইনাছ এক্স লগ লগাই দিওঁতে টুৱাইছ এক্স মাইনাছ 3 আৰু এইবিলাক সকলোবিলাক এফালে লৈ আহিছোঁ সোঁফালে 0 হে ৰাখিম মাইনাছ এক্সৰ ওচৰলৈ টুৱাইছ এক্স আহোঁতে মাইনাছ টুৱাইছ এক্স মাইনাছ 2 এই মাইনাছ 3 টো আহোঁতে প্লাছ হৈছে এই দুয়োটা লগ লগাই দিওঁতে কি হৈছে মাইনাছ 28 এক্স এই দুয়োটা লগ লগাই দিওঁতে প্লাছ 1 এতিয়া চলক মাত্ৰ এটাই থাকিল 1 গতিকে চলকৰ উচ্চতম ঘাত 1 গতিকে দ্বিঘাত সমীকৰণ নহয় এইটো ৰৈখিক সমীকৰণহে হ'ব তাৰ পিছৰটো তেনেকৈ কৰিছোঁ চোৱা পূৰণ কৰি যাওঁতে ইয়াত টুৱাইছ এক্স স্কোৱাৰ প্লাছ এক্স মাইনাছ 6 এক্স মাইনাছ 3 এক্স স্কোৱাৰ প্লাছ 5 এক্স এই এক্স স্কোৱাৰটো এইফালে লৈ আহোঁতে চোৱা টুৱাইছ এক্স স্কোৱাৰ ওচৰলৈ আহোঁতে মাইনাছ এক্স স্কোৱাৰ হৈছে লগতে এই দুটা সদৃশ ৰাখি লগ লগাই দিছোঁ চোৱা মাইনাছ 5 এক্স সেইটো প্লাছ 5 এক্স এইফালে আহোঁতে মাইনাছ 5 এক্স হৈ গৈছে মাইনাছ 3 আছে এতিয়া চোৱা এই দুয়োটা লগ লগাই দিওঁতে এক্স স্কোৱাৰ হৈছে এই দুয়োটা লগ লগাই দিওঁতে মাইনাছ 10 এক্স আৰু মাইনাছ 3 ইয়াতো চোৱা চলকৰ উচ্চতম ঘাত 2 গতিকে দ্বিঘাত সমীকৰণ হয় 5 নম্বৰটো চোৱা টুৱাইছ এক্স মাইনাছ 1 এক্স মাইনাছ 3 এক্স প্লাছ 5 আৰু এক্স মাইনাছ 1 গোটেইখিনি পূৰণ কৰি গৈছোঁ পূৰণৰ নিয়মটো তুমি বুজি পাইছা টুৱাইছ এক্সৰ লগত এক্স মাইনাছ 3 পূৰণ কৰিছোঁ আৰু মাইনাছ 1ৰ লগত এইটো পূৰণ কৰিছোঁ ঠিক তেনেকৈ এক্সৰ লগত এক্স মাইনাছ 1 5ৰ লগত এক্স মাইনাছ 1 গোটেইখিনি পূৰণ কৰি গৈ আছোঁ টুৱাইছ এক্স স্কোৱাৰ ওঠৰলৈ এক্স স্কোৱাৰ আহিছে 7x মাইনাছ 7x আৰু এইটো 4x টো এইফালে আহোঁতে মাইনাছ হৈ গৈছে প্লাছ 3 আৰু প্লাছ 5 শেষত গৈ দেখিলোঁ যে এক্স স্কোৱাৰ মাইনাছ 11x প্লাছ 8 ইকুৱেল 0 ঘাত কিমান উচ্চতম ঘাত 2 ইয়াত আছে 1 চলকৰ উচ্চতম ঘাত 2 গতিকে দ্বিঘাত সমীকৰণ হয় ঠিক তেনেদৰে এইটো কৰিছোঁ চোৱা এক্স স্কোৱাৰ প্লাছ 28x প্লাছ 1 এক্স মাইনাছ 2 হোল স্কোৱাৰ দেখাততো দ্বিঘাত সমীকৰণ হয় যেনে লাগিছে কিন্তু কৰি চাওঁচোন এইটো এ মাইনাছ বি অভেদত ভাঙি দিওঁতে এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ হৈছে তেতিয়া চোৱা দুয়োফালৰ এক্স স্কোৱাৰচোন কটা গ'লগৈ থাকিলগৈ কি 28x প্লাছ 1 মাইনাছ 4x প্লাছ 4 এইখিনি সৰল কৰি দিওঁতে 7x মাইনাছ 3 ইকুৱেল 0 হৈছে এইখিনি তোমালোকে বুজি পাবা ইয়াত চলকৰ ঘাত 1 হে থাকিলে এক্সৰ ঘাত গতিকে ই দ্বিঘাত সমীকৰণ নহয় চোৱা মন কৰিবা দেখিয়ে দ্বিঘাত সমীকৰণ বুলি ক'বলৈ অলপ অসুবিধা হৈছে ঘপককৈ দুইটো দেখি পেলাই তুমি ঘাতটো 2 দেখি দ্বিঘাত সমীকৰণ বুলি কৈ দিব পাৰা কিন্তু কৰি চালেহে গম পোৱা যাব ভালকৈ লক্ষ্য কৰিলেহে গম পোৱা যাব যে এইটো দ্বিঘাত সমীকৰণ নহয় ঠিক একেদৰে চোৱা এইটো x প্লাছ 2 কিউব এইটো a প্লাছ b হোল কিউব অভেদত ভাঙিছোঁ a কিউব প্লাছ 28 a স্কোৱাৰ b প্লাছ 28 a b স্কোৱাৰ প্লাছ b কিউব এইটো অভেদ তোমালোকে ক্লাছ 9ত পাইছিলা সিফালৰখিনি পূৰণ কৰি দিছোঁ চোৱা টুৱাইছ এক্স আৰু এক্স স্কোৱাৰ লগত পূৰণ কৰোঁতে এক্স টুৱাইছ এক্স কিউব হৈছে শেষত গৈ কি কৰিছোঁ চোৱা এই টুৱাইছ এক্স কিউবটো এইফালে লৈ আহিছোঁ 6x স্কোৱাৰটো আছে 12x আৰু এই এক্সটো আহোঁতে মাইনাছ টুৱাইছ এক্স হৈছে আৰু প্লাছ 8 এই দুইটা লগ লগাই দিওঁতে মাইনাছ এক্স স্কোৱাৰ এইটো তেনেকৈ আহিছে এই দুইটা লগ লগাই দিওঁতে প্লাছ 10x আৰু প্লাছ 8 ইয়াত চোৱা চলকৰ এক্সৰ ঘাত 3 এক্সৰ ঘাত 2 এক্সৰ ঘাত 1 দুই ঘাত এটা আছে কিন্তু উচ্চতম ঘাত কিমান 3 ইয়াত চলকৰ উচ্চতম ঘাত 3 গতিকে দ্বিঘাত সমীকৰণ নহয় ঠিক একেদৰে এইটো চোৱা ত্ৰিঘাত সমীকৰণৰ নিচিনা লাগিছে কিন্তু ত্ৰিঘাত সমীকৰণে দ্বিঘাত সমীকৰণ কৰিলেহে ওলাব চোৱা এইখিনি তেনেকৈ ৰাখিছোঁ এইখিনি আকৌ a স্কোৱাৰ মাইনাছ 28 a স্কোৱাৰ b প্লাছ 28 a b স্কোৱাৰ মাইনাছ b কিউব এই অভেদটোত ভাঙিছোঁ তোমালোকে 9ত পাইছিলা দুইটা এক্স কিউব কটা গ'ল চোৱা তে সৰল কৰি দিওঁতে শেষত সিফালৰ পৰা এইখিনি আহিলে দুটা লগ লগাই দিওঁতে টুৱাইছ এক্স স্কোৱাৰ থাকিলে এই দুইটা লগ লগাই দিওঁতে মাইনাছ 13x প্লাছ 1 আৰু 8 যোগ কৰোঁতে 9 হৈছে ইয়াত চলকৰ উচ্চতম ঘাত 2 আছে গতিকে দ্বিঘাত সমীকৰণ হয় দেখাত কিন্তু দ্বিঘাত সমীকৰণ নহয় যেন লাগিছিলে কিউব আছিল কাৰণে কিন্তু কৰি চোৱাৰ পিছত গম পোৱা গ'ল যে দ্বিঘাত সমীকৰণ হয় গতিকে তোমালোকে খুব ভালকৈ লক্ষ্য কৰিহে দ্বিঘাত সমীকৰণ হয় নে নহয় নিৰ্ণয় কৰিবা 2 নম্বৰ অংকত কেইটামান পৰিস্থিতি দিছে এই পৰিস্থিতিবোৰ দ্বিঘাত সমীকৰণত সজাব দিছে প্ৰথমটোত কৈছে যে এটুকুৰা মাটি আয়তাকাৰ মাটিৰ কালি 528 বৰ্গ মিটাৰ আৰু কৈছে যে মাটি টুকুৰাৰ দিশ পথালিৰ দুগুণতকৈ 1 বেছি গতিকে কমটো কি পথালিটো গতিকে প্ৰস্থটো ধৰি লৈছোঁ x দিশটো হ'ব দুগুণ xৰ দুগুণ হ'ব কিমান টুৱাইছ x তাতকৈ 1 বেছি কাৰণে প্লাছ 1 দিছোঁ আৰু প্ৰশ্ন মতে কালি দিয়া আছে 528 তুমি জানা যে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ গতিকে মই প্ৰস্থ পূৰণ দিশ দিছোঁ বা একে কথা আৰু x ইনটু টুৱাইছ x প্লাছ 1 x আৰু টুৱাইছ x পূৰণ কৰোঁতে টুৱাইছ x স্কোৱাৰ প্লাছ x
আৰু 528 টো এফালে আহিছে -528 ইকুৱেল 0 গতিকে এটো এটা দ্বিঘাত সমীকৰণ হল 2 নম্বৰত কৈছে যে দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যা মানে এটা 10 হলে এটা 11 হ'ব এটা যদি 21 হয় এটা 22 হ'ব তাৰ মানে প্ৰথমটোতকৈ পিছৰটো 1 বেছি ধৰি লৈছো ক্ৰমিক অখণ্ড সংখ্যা দুটা এটা x তেতিয়া হলে 1 বেছি হলে আনটো হ'ব x + 1 সংখ্যা দুটাৰ পূৰণফল 306 গতিকে x * x + 1 = 306 x দুটা পূৰণ কৰোঁতে x² x আৰু 1 পূৰণ কৰোঁতে x আৰু 306 টো সমান চিনৰ বাওঁফালে লৈ আহিছো -306 = 0 গতিকে দ্বিঘাত সমীকৰণত আৰ্হিত প্ৰদৰ্শন কৰা হ'ল 3 নম্বৰ প্ৰশ্নটো চোৱা ৰামৰ বৰ্তমান বয়স x বছৰ ধৰি লৈছো মাকৰ বৰ্তমান বয়স x + 26 কাৰণ ৰামতকৈ মাকৰ বয়স 26 বছৰ বেছি বুলি কৈছে সেই কাৰণে ৰামতকৈ 26 বেছি দিছো 3 বছৰৰ পিছত ৰামৰ বয়স হ'ব বৰ্তমান x আছিল গতিকে তাৰ লগত 3 যোগ হৈ যাব আৰু 3 বছৰৰ পিছত মাকৰ বয়স হ'ব বৰ্তমান x + 26 তাৰ লগত 3 যোগ হলে x + 29 বছৰ হ'ব আৰু কৈছে যে 3 বছৰৰ পিছত ৰাম আৰু মাকৰ বয়সৰ পূৰণফল হ'ব 360 গতিকে এটো ৰামৰ বয়স চোৱা এটো ৰামৰ মাকৰ বয়স দুইখিনি পূৰণ কৰি দিওতে চোৱা x² + 32x - 273 হৈছে এইখিনিলৈকে তোমালোকে পাৰিবাই আৰু এইটোৱে হ'ল দ্বিঘাত সমীকৰণ মই এই কথাখিনি কিন্তু তোমালোকক বুজাই দিয়া নাই তোমালোকে নিজে পূৰণবিলাক 8 ৰ পৰা 6 ত 7 ত 9 ত কৰিছা গতিকে মই পূৰণবিলাক ইমান কৰি থকা নাই দ্বিতীয় 4 নম্বৰ প্ৰশ্নটো চোৱা ৰেল এখনে 480 কিলোমিটাৰ যাব আৰু কিবা এটা দ্ৰুতিত যাব আৰু দ্ৰুতিটো যদি তাতকৈ 8 কিলোমিটাৰ কম হয় তেতিয়াহলে 3 ঘণ্টা বেছি সময় লাগিব বুলি কৈছে প্ৰথমতে ৰেলখনৰ দ্ৰুতিটো x কিলোমিটাৰ/আৱাৰ বুলি ধৰি লৈছো তোমালোকে এটা কথা ভাবি চোৱাচোন 100 কিলোমিটাৰ যদি যাব লগা হয় গাড়ী এখনৰ স্পিডটো যদি বা দ্ৰুতিটো যদি 50 হয় কিমান সময় লাগিব 100 কিলোমিটাৰ দূৰত্ব আৰু গাড়ীখনৰ স্পিডটো হ'ল 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত তে 2 ঘণ্টা লাগিব কাৰণ যিমান দূৰ যাব লাগে তাক কিহেৰে হৰণ কৰিলে সময়টো পাইছো দ্ৰুতিৰে আকৌ এবাৰ উদাহৰণটো চোৱা 100 কিলোমিটাৰ যাব লাগে দ্ৰুতি যদি 25 হয় তেতিয়াহলে কিমান সময় লাগিব তাৰ মানে ঘণ্টাত 25 কিলোমিটাৰকে যাব তে 100 কিলোমিটাৰ যাবলৈ কিমান ঘণ্টা লাগিব 4 ঘণ্টা উত্তৰটো কেনেকৈ উলিয়াইছা মুঠ দূৰত্বটোক সময়েৰে কি দ্ৰুতিৰে হৰণ কৰি দিওতে সময়টো পাইছা এতিয়া চোৱা 480 ক x কিলোমিটাৰ দ্ৰুতিৰে হৰণ কৰি দিওতে x কিলোমিটাৰ দ্ৰুতিত গলে কিমান সময় লাগিব সেইটো ওলাইছে কিন্তু যদি 8 কিলোমিটাৰ স্পিডটো কমি যায় তাৰ মানে x আছিল ন তাতকৈ 8 কম হ'ব সেই একেখিনি দূৰত্ব যাবলৈ যেটো সময় লাগিব ইয়াতকৈ 3 ঘণ্টা ইয়াত বেছি লাগে বুলি কৈছে গতিকে 3 ঘণ্টা কম লাগে মানে এখিনি যদি 10 হয় এখিনি 13 এটা কথাহে কৈছো দেই 10 13 নহয় মই এটা উদাহৰণ যদি 10 হয় যদি এখিনি 13 হ'ব তাৰ পৰা 3 এটা বিয়োগ কৰি দিব লাগিব তাৰ পাছত এখিনি চোৱা লসাগু লৈছো x - 3 আৰু ইয়াত 1 এটা আছে 1 টো এবাৰ গল গতিকে 3 ৰ লগত x - 8 পূৰণ হৈছে এখিনি সৰল কৰি গৈ আছো 480/x 456 এই দুটা লগ লগাইছিলো 456 - 36/x - 8 বৰ্জ পূৰণ কৰিছো চোৱা এইটো এখিনি লগত পূৰণ হৈছে আৰু 480 টো x - 8 ৰ লগত পূৰণ হৈছে তেতিয়া পূৰণ কৰি দিওতে এই পূৰণফলটো পাইছো শেষত গৈ পলা চোৱা এই মানটো পাই গলোগৈ এই মানটো পোৱাৰ পাছত 3 ৰে প্ৰত্যেকটো ৰাশিকে হৰণ কৰিছো চোৱা 3 ৰে হৰণ কৰিতে 1 হৈছে 3 ৰে হৰণ কৰিতে 8 হৈছে 3 ৰে এটো হৰণ কৰি দিওতে 1280 হৈছে 3 ৰে 0 হৰণ কৰিতে 0 হৈছে আৰু চিনবিলাক প্ৰত্যেকতে বদলাই দিছো চোৱা মানে সন্মুখতে মাইনাস চিনটো ৰখা নাই তেনেকৈ ইয়াতো ৰাখি থৈ দিব পাৰা কিন্তু তথাপিতো প্ৰথমতে মাইনাস চিনটো ৰখা নাই প্ৰত্যেককে মাইনাসৰে পূৰণ কৰি দিওতে মাইনাস বিলাক প্লাস হৈ গৈছে আৰু প্লাস বিলাক মাইনাস হৈ গৈছে শূন্যকটো মাইনাসে পূৰণ কৰি লাভ নাই গতিকে তাত একো চিন সলনি কৰা নাই গতিকে এই পৰিস্থিতিকিটা দ্বিঘাত সমীকৰণৰ ৰূপত প্ৰদৰ্শন কৰা হ'ল 4.2 অনুশীলনলৈ আহিছিলো ইয়াত 1 নম্বৰ প্ৰশ্নটো দিছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা তো প্ৰথম প্ৰশ্নটো দিছে x² - 36x - 10 = 0 এই অংকবিলাক তোমালোকৰ কাৰণে সহজ হ'ব এই কাৰণে যে তোমালোকে দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰিছা বহুপদ চেপ্টাৰটো কৰিছিলা তোমালোকে যে শূন্য নিৰ্ণয় কৰিছিলা আৰু ক্লাস 9 টো উৎপাদক বিশ্লেষণ কৰিছা এইটোটো কৰিছা তথাপি মই এবাৰ দেখুৱাই দিছো চোৱা x² - 36x - 10 = 0 ইয়াৰ মধ্যপদ যেটো সেই মধ্যপদটোত বিভাজন কৰিব লাগিব তোমালোকে এটা বস্তু চোৱা ax² + bx + c = 0 যেটো দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কোৱা হৈছিল ইয়াত a ৰ সলনি কিমান আছে 1 আৰু c ৰ সলনি কিমান আছে 10 1 আৰু 10 পূৰণ কৰি দিছো আৰু মাজৰ যেটো b ৰ সলনি আছে -3 তাক এনেকৈ ভাগ কৰিব লাগিব a আৰু c ৰ পূৰণফলৰ লগত সমান হয় চোৱা 3 টো ভাগ কৰিছো 5 - 2 5 ৰ পৰা 2 গলে 3 থাকিব
5 দুগুণ 10 আনহাতে আকৌ ইয়াৰ x স্কয়াৰ সহগ 1 আৰু ধ্ৰুৱক পদ 10 ৰ পূৰণফলো 10 হৈছে 1 10 গুণ 10 চোৱা এইখিনি 3 পাবলৈ হলে তুমি 6 বিয়োগ 3 ও দিব পাৰা কিন্তু 6 3 গুণ 18 হয় 10 আৰু 1 ৰ পূৰণফলৰ লগত সমান নহয় গতিকে এই দুই ক্ষেত্ৰতে মিলাই পেলাইহে তোমালোকে কৰিবা বাকিবিলাক অংক কৰি গলে অলপ ভালকে বুজি পাবা চোৱা x স্কয়াৰ মাইনাস 3 ৰ সলনি দিছো 5 minus 2x ব্ৰেকেট খুলি দিওতে minus 5x minus 1 plus 2x minus 10 এটা এই দুটাৰ পৰা সাধাৰণ পদ উলিয়াই লৈছো চোৱা x বা কমন লৈছো x কমন লওঁতে কি থাকিব x minus 5 আৰু এই দুটাৰ পৰা কি সাধাৰণ পদ আহিব 2 কাৰণ ইয়াতো 2 আছে 2 5 গুণ 10 আছে 2 এটা কমন লওঁতে x minus 5 হৈছে এটা এইটো এটা পদ হল এইটো এটা পদ হল দুইটা পদৰ পৰা কমন লব পৰা পদ হ'ব x minus 5 লোৱাৰ পিছত থাকিব ইয়াত x plus 2 equal 0 এটা দুটা পদ হল চোৱা এই দুইটাৰ পূৰণফল 0 হৈছে গতিকে হয় এইখিনি শূন্য বা এইখিনি শূন্য মানে কিবা এটা লগত পদৰ লগত শূন্য পূৰণ হলেহে উত্তৰটো শূন্য হ'ব গতিকে কোনটো পদনো শূন্য আমি নাজানো সেই কাৰণে x minus 5 ও শূন্য হ'ব পাৰে বা x plus 2 শূন্য হ'ব পাৰে গতিকে x equal 5 আৰু x equal minus 2 এটাকে মূল দুটা হ'ব 5 আৰু minus 2 তাৰ পিছৰ অংকটো চোৱা 2 নম্বৰটো twice x square plus x minus 6 ইয়াত x ৰ লগত 1 আছে 2 আৰু 6 পূৰণ কৰিলে 12 4 ৰ পৰা 3 বিয়োগ কৰিলে 1 পোৱা যায় 4 3 গুণ 12 এনেকৈ মিলাই দিছো twice x square plus 4x plus minus 28x minus 6 তে এইটো তাৰ পৰা কি কমন আহিব twice x তেতিয়া থাকিব ইয়াৰ পৰা 2 এটা ওলাই গৈছে x এটা ওলাই গৈছে থাকিব এটা মাত্ৰ x plus ইয়াৰ পৰা 2 এটা ওলাই গৈছে x ওলাই গৈছে গতিকে এটা 2 থাকিব মাইনাস ইয়াৰ পৰা কি ওলাব চোৱা 3 ওলাই আহিছে ওলাই আহতে থাকিব x আৰু এইখিনি মন কৰিবলগীয়া কথা যে এই মাইনাস চিন দুটা পূৰণ কৰি দিব লাগিব মাইনাসে মাইনাসে প্লাস আৰু এটা মন কৰিবা তোমালোকে এই পদটোৰ ব্ৰেকেটৰ ভিতৰত যেটো আছে হেতু একেটাই ওলাব তাৰমানে ইয়াত x plus 2 ওলাইছে ইয়াত x minus 2 ওলাব নোৱাৰে কেতিয়া ভুল হলে তোমালোকে এটো লক্ষ্য কৰি পাইবা যদি দুইটা একে নহয় তেতিয়াহলে ভুল হৈছে বুলি গম পাবা এতিয়া দুইটাৰ পৰা কি কমন লম x plus 2 কমন ললে কি থাকিব twice x minus 3 এতিয়া x plus 2 equal 0 বা twice x minus 3 equal 0 x equal minus 2 হৈ গল twice x equal 3 x equal 3/2 এটাকে মূল দুটা minus 2 আৰু 3/2 তিনি নম্বৰটো চোৱা root 2 x square plus 7x plus 5 root 2 এতিয়া x square সহগ কিমান আছে root 2 আৰু ধ্ৰুৱক পদ অৰ্থাৎ c ৰ সলনি কিমান আছে 5 root 2 এই দুইখিনি পূৰণ কৰিলে কি হ'ব root 2 দুটা পূৰণ কৰিলে 2 হ'ব 5 দুগুণ 10 গতিকে 7 টো কেনেকৈ ভাঙিব লাগিব যাতে যোগফল বা বিয়োগফল কৰিলে যেটো হ'ব আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে 10 ওলাব লাগিব কাৰণ এই দুটা পূৰণ কৰোতে 10 হৈছে 7 টো 5 যোগ 2 দিওতে 7 হৈছে আৰু 5 দুগুণ 10 মিলি গৈছে তাৰ পিছৰ লাইনটোত ব্ৰেকেটটো খুলিছো মাত্ৰ 5x plus twice x তে ইয়াৰ পৰা কি কমন আহিব x root 2x plus 5 ইয়াৰ পৰা কি কমন আহিব root 2 কাৰণ দুটা root 2 পূৰণ হলে 2 হয় গতিকে root 2 এটা কমন লৈছো এটা root 2 থাকি গৈছে আৰু x থাকি গৈছে plus root 2 লাই পিছত 5 এবাৰ ইয়াৰ পৰা আৰু এই পদটোৰ পৰা কমন লৈছো root 2x plus 5 তেতিয়া থাকি গল x plus root 2 গতিকে root 2x plus 5 equal 0 বা x plus root 2 equal 0 root 2x equal minus 5 x equal minus 5 by root 2 ইয়াত x equal minus root 2 হৈছে গতিকে মূল দুটা হল minus 5 by root 2 আৰু minus root 2 তাৰ পিছৰটো চোৱা twice x square minus x plus 1 by 8 এটো ভগ্নাংশ আছে তোমালোকে ক্লাস 8 ত শিকিছিলা যদি ভগ্নাংশ থাকে তেতিয়াহলে হৰ বিলাকৰ লসাগুৰে সকলো পদকে পূৰণ কৰিব লাগে ইয়াত বাকি বিলাকত 1 আছে বুলি ভাবি লৈছো হৰ ইয়াত 8 আছে 8 ৰে প্ৰত্যেককে পূৰণ কৰি উঠে 8 দুগুণ 16 হৈছে চোৱা ইয়াত এক এটা আছে না 8 গুণ 8 ইয়াত 8 টো পূৰণ কৰোতে 8 আৰু 8 কটা গৈ পেলে 1 হৈছে ভালকে মন কৰা প্ৰতিটো পদকে 8 ৰে পূৰণ কৰিছো এতিয়া এখিনি হৈ গল এতিয়া 16 আৰু 1 পূৰণ কৰোতে 16 হৈ গৈছে 8 টো কেনেকৈ সহজতে ভাঙিব পাৰিছো 4 plus 4 equal 8 আৰু 4 4 গুণ 16 তাৰ পিছত 4x minus 4x হৈছে এইটো পদৰ পৰা কি কমন আহিব 4x থাকিব 4x minus 1 এই পদটোৰ পৰা একো কমন নাহে গতিকে 1 দিছো 4x এইটো মাইনাস এ প্লাস এ মাইনাস দিছো তে এইটো এটা পদ হল এইটো এটা হল 4x minus 1 কমন লোৱাৰ পিছত 4x minus 1 এ থাকিলে এটাকে 4x minus 1 equal 0 বা 4x minus 1 equal 0 4x equal 1 x equal 1 by 4 আকৌ এটো তো 4x equal 1 x equal 1 by 4 মূল দুটা হৈ গল 1 by 4 আৰু 1 by 4 অৰ্থাৎ এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান এক নম্বৰ পাঁচটো চোৱা 100x square minus 20x plus 1 100 আৰু 1 পূৰণ কৰিলে 100 হ'ব 20 টোক 10 যোগ 10 কৰি দিছো তেতিয়াহলে minus 10x হৈছে ইয়াৰ পৰা 10x কমন হলে 10x minus 1
ইয়াৰ পৰা 1 কমন লওঁতে 10x - 1 তেতিয়া 10x - 1 কমন আহিছে চোৱা টোটেল থাকিব কি 10x - 1 = 0 গতিকে 10x - 1 = 0 বা 10x - 1 = 0 আৰু ইয়াৰ পৰা 1/10 পাইছোঁ গতিকে মূল দুটা হ'ব 1/10 আৰু 1/2 10 মই ইমান ভালকৈ বেছিকৈ ব্যাখ্যা কৰি থকা নাই কাৰণ তোমালোকে বুজি পাবাই এইটো তাৰপিছত চোৱা 2 আৰু 6 পূৰণ কৰোঁতে 6 × 12 7 টোক 4 পূৰণ 3 দিওঁতে 7 হৈছে আৰু 4 × 3 = 12 এইটো চোৱা -4x আৰু -a + a -28x তেতিয়া ইয়াৰ পৰা কি কমন আহিব 2x তেতিয়া x - 2 ইয়াৰ পৰা 3 কমন আহিব x আৰু এটা -a + a মাইনাছ হ'ব মন কৰিবা তেতিয়া ইয়াৰ পৰা আহিব কমন x - 2 তেতিয়া থাকিব 2x - 3 x - 2 টো ইয়াৰ পৰা ওলাই গৈছে তেতিয়া x - 2 = 0 বা 2x - 3 = 0 x = 2 2x = 3 x = 3/2 মূল দুটা হ'ব 2 আৰু 3/2 তাৰ পিছৰ অংকটো সহজে চোৱা এইটো 96 আছিলে 16 ৰ পৰা 6 বিয়োগ কৰিলে 10 পায় আৰু 16 6 × 96 গতিকে সহজতে এইটো 16x - m হৈছে +6x দিছোঁ x কমন লওঁতে x - 16 + 6x - 16 আৰু এই দুয়োটা পদৰ পৰা চোৱা x - 16 কমন লওঁতে x + 6 হৈছে x - 16 = 0 x = 16 x + 6 = 0 x = -6 মূল দুটা হ'ল 16 আৰু -6 এই অংকখিনি তোমালোকে পাৰিবাই সহজতে কিন্তু মোৰ ইয়াৰ পৰা চাই পতাতকৈ তোমালোকে নিজে এবাৰ ট্ৰাই কৰি চোৱা তাৰপাছত নোৱাৰিলেহে ইয়াৰ পৰা চাবা তাৰপিছতো চোৱা √3 + 10x আৰু 7√3 √3 আৰু 7√3 পূৰণ কৰি চাব লাগিব প্ৰথমতে চোৱা √3 আৰু √3 পূৰণ কৰোঁতে 3 হ'ব আৰু 7 × 3 = 21 10 টোক 7 + 3 দিছোঁ এতিয়া ভাঙি দিওঁতে 7x আৰু 28x হৈছে এইটোৰ পৰা কি কমন আহিব x কমন আহিব √3x + 7 সেইটোৰ পৰা কমন আহিব √3 কাৰণ ইয়াত √3 দুটা আছে এটা √3 থাকি গ'ল x2 থাকিল +7 থাকিল তে ইয়াৰ পৰা কমন আহোঁতে কি কমন আহিছে √3x + 7 আৰু x + √3 থাকিল গতিকে √3x + 7 = 0 √3x = -7 x = -7/√3 ইয়াত হ'ল x + √3 = 0 x = -√3 এটাকে মূল দুটা হ'ল -7/√3 আৰু -√3 9 নম্বৰটো চোৱা x² - 2√2x + 2 1 আৰু 2 পূৰণ কৰি মানে x² ওচৰত 1 আছে 1 আৰু 2 পূৰণ কৰি 2 হ'ব 2√2টোক তেনেকৈ ভাঙিব লাগিব চোৱা √2 + √2 দুটা √2 প্লাছ হ'লে 2√2 হ'ব আৰু দুটা √2 পূৰণ কৰিলে 2ৰ সমান হ'ব গতিকে এইখিনি পৰা তোমালোকে বুজি পাবাই চোৱা এই দুটাৰ পৰা কমন লৈছোঁ x এই দুটাৰ পৰা √2 কমন লৈছোঁ x + √2 ইয়াৰ পৰা x + √2 কমন লৈছোঁ তে x + √2 থাকিল x + √2 = 0 বা x + √2 = 0 গতিকে সিফালে যাতে -√2 হৈছে মূল দুটা হ'ল -√2 আৰু -√2 তাৰ পিছৰটো চোৱা 14x + 5 - 28x² এইটো এই আৰ্হিত নিব লাগিব ax² + bx + c = 0 এই আৰ্হিটোত নিব লাগিব সেই আৰ্হিটোত নিবলৈ যাওঁতে চোৱা -28x² আগলৈ আহিছে +14x + 5 আৰু সন্মুখতে মাইনাছডাল আঁতৰাই লৈছোঁ সকলোকে মাইনাছেৰে পূৰণ কৰি দিওঁতে এইটো প্লাছ হৈছে এইটো প্লাছ হৈ গ'ল এইটো মাইনাছ হৈ গ'ল এইটো মাইনাছ হৈ গ'ল শূন্যৰ লগত মাইনাছে পূৰণ কৰি একো লাভ নাই এতিয়া চোৱা 3 × 5 × 15 14টোক এনেকুৱাকৈ ভাঙিব লাগিব যাতে পূৰণ কৰিলে 15 হয় যোগ বা বিয়োগ কৰিলে 14 হয় তে 15ৰ পৰা 1 বিয়োগ কৰিলে 14 15 × 15 -15x - হৈছে +x এই দুটাৰ পৰা কি কমন আহিব চোৱা 28x x - 5 এই দুটাৰ পৰা কি কমন আহিব 1 × x - 5 = 0 তেতিয়া ইয়াৰ পৰা আহিব x - 5 আৰু থাকি গ'লগৈ 28x + 1 গতিকে x - 5 = 0 x = 5 28x + 1 = 0 28x = -1 x = -1/3 গতিকে মূল দুটা হ'ল 5 আৰু -1/3 3 নম্বৰ প্ৰশ্নটোত কৈছে যে দুটা সংখ্যাৰ সমষ্টি 27 আৰু সংখ্যা দুটাৰ গুণফল 182 হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা প্ৰথমতে এটা সংখ্যা ধৰি লৈছোঁ x আকৌ সংখ্যা দুটাৰ সমষ্টি 27 বুলি কোৱা হৈছে তাৰ দুইটা সংখ্যা যোগ কৰিলে কিমান হ'ব 27 এটা x তেতিয়াহ'লে আনটো কি হ'ব 27ৰ পৰা x বিয়োগ কৰিলে পাম আনটো সংখ্যা হ'ব 27 - x আকৌ কৈছে যে সংখ্যা দুটাৰ গুণফল 182 গতিকে সংখ্যা দুটা কি আছিল x আৰু 27 - x এই দুইটা পূৰণ কৰি দিওঁতে 182 হৈছে 27x - x² এইটো এইফালে লৈ আহিছোঁ -182 হৈছে এতিয়া চোৱা সজাই লৈছোঁ এনেকৈ ax² + bx + c = 0 এই আৰ্হিত সজাই লৈছোঁ x² আগলৈ আহিছে 27x - 182 মাইনাছ এটাৰে সকলোকে পূৰণ কৰি দিছোঁ এইটো প্লাছ হৈ গৈছে এইটো মাইনাছ এইটো প্লাছ হৈছে এতিয়া চোৱা 27টোক এনেকুৱাকৈ ভাঙিছোঁ যাতে পূৰণ কৰিলে 182 হয় 14 + 13 যোগ কৰিলে 27 আৰু দুয়োটা পূৰণ কৰিলে 182 হয়
গতিকে 27 সলনি 14 প্লাছ 13 দিছোঁ মাইনাছ 14x প্লাছে মাইনাছে মাইনাছ 13x এতিয়া এইটোৰ পৰা x কমন লওঁতে x মাইনাছ 14 ইয়াৰ পৰা 13 কমন লওঁতে x মাইনাছ 14 হৈছে এতিয়া ইয়াৰ পৰা x মাইনাছ 14 কমন লওঁতে x মাইনাছ 13 হৈছে গতিকে x মাইনাছ 14 ইকুৱেল 0 বা x মাইনাছ 13 ইকুৱেল 0 হ'ব তাৰ পৰা কি পাবা x ইকুৱেল 14 পাবা বা x ইকুৱেল 13 পাবা তে এটা সংখ্যা যদি 14 বুলি ধৰি লওঁ তেতিয়া আনটো সংখ্যা কিমান আছিল 27 মাইনাছ 14 হ'ব x ৰ সলনি 14 লৈছো যে 13 আৰু এটা সংখ্যা 13 হলে বা এটো ধৰিছো কাৰণ দুটা মূল ওলাইছে যে আৰু আনটো সংখ্যা হ'ব 27 মাইনাছ 13 ইকুৱেল 14 এটাকে সংখ্যা দুটা হ'ব 13 আৰু 14 চাৰি নম্বৰ প্ৰশ্নত কৈছে যে দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ বৰ্গৰ যোগফল 365 ক্ৰমিক যোগাত্মক সংখ্যা ক্ৰমিক হলে এটা x হলে আনটো x + 1 হ'ব যেনেকৈ এটা 11 হলে এটা 12 হয় কাৰণ এটুতকৈ হিটো 1 বেছি যদি এটা x ধৰিছো তাতকৈ 1 বেছি হলে x + 1 হ'ব সংখ্যা দুটাৰ বৰ্গৰ যোগফল 365 গতিকে এই সংখ্যাটোক বৰ্গ কৰিছো প্লাস এটুকু বৰ্গ কৰিছো দুইটা যোগ কৰি দিওতে 365 হ'ব x² প্লাস এইখিনিক a plus b whole square আফেৰত ভাঙিছো সোৱা a square plus twice ab plus b square তাৰ পিছৰ খাৰিটোত x square দুটা লগ লগাই দিওতে 1 twice x square হৈছে এটো twice x plus 1 এটো পক্ষান্তৰিত কৰোতে -365 এতিয়া twice x square plus twice x থাকিলে এই দুইটা লগ লগাই দিওতে -364 হৈ গল প্ৰত্যেকতে এটা 2 আছে 2 ৰে প্ৰতিটো ৰাশিকে হৰণ কৰোতে কি হৈছে সোৱা x square ইয়াত x -182 আৰু ইয়াত x ৰ ওচৰত সহগ হিচাপে 1 আছে গতিকে 14 - 13 দিছো তেতিয়া 1 হ'ব 14 ৰ 13 গলে 1 হ'ব 14 আৰু 13 পূৰণ কৰিলে 182 হয় বুলি তোমালোকে আগৰ অংকটোতে গম পাইছা তেতিয়া ভাঙি দিছো 14x + -13x ইয়াৰ পৰা কি কমন আহিব x + 14 ইয়াৰ পৰা কি কমন আহিব 13 ই মাইনাসে মাইনাসে প্লাস হৈছে 14 তেতিয়া এই দুটাৰ পৰা কমন লৈছো সোৱা x + 14 আৰু x - 13 অৰ্থাৎ x + 14 = 0 বা x - 13 = 0 ইয়াৰ পৰা x = 14 হৈছে -14 আৰু ইয়াত x = 13 হৈছে সোৱা -14 আমাক প্ৰশ্নতে কৈছে যে যোগাত্মক সংখ্যা মানে ধনাত্মক সংখ্যা গতিকে মাইনাস হ'বই নোৱাৰে সেই কাৰণে কৈছে ঋণাত্মক উত্তৰ অসম্ভৱ প্ৰশ্নৰ মতে প্ৰশ্নত কৈছে যে এনে যেটো দ্বিঘাত সমীকৰণ আছিল তাৰ মূল দুটা -14 আৰু 13 হৈছে কিন্তু এই মূল দুটাৰ ভিতৰত -14 টো আমি নলম কিয়নো আমাক যোগাত্মক সংখ্যাৰ কথাহে কৈছে সেই কাৰণে এটা সংখ্যা হ'ব 13 আৰু আনটো সংখ্যা হ'ব x + 1 আছিল যে গতিকে 13 + 1 = 14 প্ৰশ্নটোত কৈছে যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম আৰু অতিভুজ 30 সেন্টিমিটাৰ দিয়া আছে গতিকে ভূমি আৰু উচ্চতা নিৰ্ণয় কৰিব মানে আন বাহু দুটা উলিয়াব দিছে তে ভূমিটোক 1 সেন্টিমিটাৰ ধৰি লৈছো আৰু প্ৰশ্নতে কৈছে যে উচ্চতাটো ভূমিতকৈ 1 সেন্টিমিটাৰ কম ভূমি কিমান আছিল x তাতকৈ 7 সেন্টিমিটাৰ কম দিছো 7 কম বুলি কৈছে মানে উচ্চতাটো কি হ'ল x ৰ পৰা 7 বিয়োগ কৰিছো বুজি পাইছা তোমালোকে যে ভূমিতকৈ উচ্চতা 7 সেন্টিমিটাৰ কম কাৰণে ভূমিক x ধৰাৰ পিছত উচ্চতাটো x ৰ পৰা 7 বিয়োগ কৰি দিছো আৰু অতিভুজটো দিয়া আছে 13 সেন্টিমিটাৰ আৰু তোমালোকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্যটো জানা 9তো পাইছা 8তো পাইছা বা ক্লাস 10ত ত্ৰিভুজ পাঠটো খুব ভালকৈ পাবা তো মনত ৰাখি লবা সমকোণী ত্ৰিভুজৰ ভূমি স্কয়াৰ প্লাস উচ্চতা বা উন্নতি স্কয়াৰ ইকুৱেল অতিভুজ স্কয়াৰ ভূমিটো পাইছো x স্কয়াৰ প্লাস উচ্চতা পাইছো x - 7 স্কয়াৰ ইকুৱেল 13 স্কয়াৰ অতিভুজ 13 পাইছো তে x স্কয়াৰ ইটো a - b হোল স্কয়াৰ ফৰ্মুলা দিছো সোৱা a স্কয়াৰ - 2 * ab + b স্কয়াৰ equal 13 square মানে 169 এই x square দুটা লকডাউন লাগোতে twice x square হৈছে 7 * 2 = 14 14x plus 49 এটো ইফালে আহতে -169 হৈছে পিছৰ খাইটোত মাত্ৰ এই দুটা লগ লগাই দিওতে -120 কৰিছো তাৰ পাছত প্ৰতিটোতে দেখিছো 2 ৰে হৰণ যায় গতিকে 2 ৰে হৰণ কৰি দিওতে x square - 7x - 60 2 ৰে হৰণ কৰি নিদিলেও হ'ব কিন্তু অকমান উৎপাদক কৰোতে কোন অসুবিধা হয় গতিকে যিমান পাৰে সৰল কৰি ললে সুবিধা হয় তে 7 আছে আৰু 60 আছে 12 ৰ পৰা 5 গলে 7 12 5 * 60 গতিকে 7 টোক কি কৰি দিছো 12 - 5 তাৰমানে এটো পৰা এটো বিয়োগ কৰিলে 7 আৰু এটো পূৰণ কৰিলে 60 হয় তে -12x - +5x এই দুটাৰ পৰা কি কমন আহিব x - 12 এই দুটাৰ পৰা কমন আহিব 5x - 12 তে ইয়াৰ পৰা আৰু ইয়াৰ পৰা কি কমন আহিব x - 12 আৰু x + 5 x - 12 = 0 বা x + 5 = 0 x = কিমান লৈছে 12 এটো -12 টো কিফালে যাতে +12 হৈছে ইয়াত x = -5 কৈছে এটা ত্ৰিভুজৰ বাহুৰ জোখটো জানো ঋণাত্মক হ'ব পাৰিব ই ধনাত্মক হ'ব লাগিব কম হ'ব পাৰে কিন্তু ধনাত্মক হ'ব লাগিব গতিকে ঋণাত্মক মানটো অসম্ভৱ ত্ৰিভুজৰ বাহুৰ ক্ষেত্ৰত এটা x মানে কিমান পালো 12 আৰু x মানে ভূমি ধৰিছো এটাকে ভূমি হৈ গল 12 সেন্টিমিটাৰ আৰু উচ্চতা আছে সোৱা ওপৰত x - 7 গতিকে 12 - 7 = 5 সেন্টিমিটাৰ গতিকে আন দুটা বাহু হ'ব 12 আৰু 5
প্ৰশ্নটো চোৱা প্ৰশ্নটোত কৈছে যে এটা মাটিৰ বাচন তৈয়াৰ কৰা কুটিৰ শিল্পত এটা বস্তুৰ উৎপাদন খৰচ সেইদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি আৰু সেইদিনাখন মুঠতে 90 টকা উৎপাদন ব্যয় হৈছে বুলি কৈছে এতিয়া উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ উৎপাদন খৰচ উলিয়াব দিছে প্ৰথমতে উৎপাদিত বস্তুৰ সংখ্যা লিখি লৈছো এক্সটা মানে কিমানটা বস্তু উৎপাদন হৈছিল সেইদিনাখন আকৌ কি দিছে যে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি তাৰমানে যিমান উৎপাদন হৈছে তাৰ দুগুণ হ'ব তাতকৈ 3 বেছি উৎপাদন খৰচ অৰ্থাৎ প্ৰতিটো বস্তুৰ উৎপাদন খৰচ 2x + 3 আকৌ উৎপাদনৰ মুঠ ব্যয় 90 টকা এতিয়া যিমানটা বস্তু উৎপাদন হয় ধৰি লোৱা এটা বস্তুৰ উৎপাদন খৰচ 20 টকা যদি দুটা উৎপাদন হয় তেতিয়াহ'লে কিমান খৰচ হ'ব 2 পূৰণ 20 = 40 টকা ইয়াত খৰচটো 90 টকা দিয়া আছে বস্তুৰ সংখ্যা হ'ল এক্সটা প্ৰতিটোৰ উৎপাদন খৰচ হৈছে 2x + 3 গতিকে x আৰু 2x + 3 পূৰণ কৰি দিলে উৎপাদন খৰচ ওলাব সেইটো 90 বুলি দিছে 2x² + 2x - 90 2x² এইটো চোৱা 90 দুগুণ 180 কৰি লৈছো 180 উৎপাদক বিশ্লেষণ কৰিছো তাৰপিছত 2 দুগুণ 4 3 গুণ 12 আৰু 15 পৰা 12 বিয়োগ কৰিলে 3 পাম আৰু 15 12 গুণ 180 হ'ব 2x² + 15x - 12x - 90 এটো কি কমন আহিব 2 কমন আহিব 2x + 15 ইয়াৰ পৰা কি কমন আহিব দুটাৰ পৰা 6 কমন আহিছে চোৱা 2x + 15 = 0 তে এই দুটাৰ পৰা টোটাল 2x + 15 টো বাহিৰ ফালেও দিব পাৰি আৰু হিফালে থাকিব x - 6 গতিকে x - 6 = 0 x = 6 হ'ল বা 2x + 15 = 0 2x = -15 x = -15/2 এতিয়া x মানে কি আছে উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিত বস্তুৰ সংখ্যা ঋণাত্মক হৈছে আৰু ভগ্নাংশ হৈছে যেটো অসম্ভৱ উৎপাদিত বস্তুৰ সংখ্যা এটা পূৰ্ণ সংখ্যাত হ'ব লাগিব গতিকে উৎপাদিত বস্তুৰ সংখ্যা 6 তাৰ মানে দুটা মূল আছিল যদিও তাৰে 6 টোকে আমি গ্ৰহণ কৰি -15/2 ল'ব নোৱাৰিম উৎপাদিত বস্তুৰ সংখ্যা 6টা আৰু প্ৰতিটো বস্তুৰ উৎপাদন খৰচ 2x + 3 আছিল ন ওপৰত চোৱা 2x 2 * 6 + 3 6 * 12 12 3 15 টকা 4.1 অনুশীলনীত 1 নম্বৰ অংকটোত বৰ্গ সম্পূৰণ পদ্ধতিৰে মূল উলিয়াব দিছে যদি বৰ্তে অৰ্থাৎ যদি বাস্তৱ মূল থাকে তেতিয়া মূল উলিয়াব দিছে মই বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিবলৈ লৈছো চোৱা এটো অকমান বুজিবলৈ অকমান অসুবিধা পাবা কিন্তু এবাৰ বুজি পোৱাৰ পিছত সুবিধা পাবা মই কৰি দিছো চোৱা কেনেকৈ কৰে মই বিভিন্ন পদ্ধতিত কৰিব পাৰি মই এটা পদ্ধতিত কৰিছো চোৱা 2x² - 7x = -3 কৰি দিছো তাৰমানে ধ্ৰুৱক পদটো সিফালে লৈ গুচি গৈছো আৰু চোৱা x² ৰ কাষত কি আছে সহগ হিচাপে 2 আছে 2 ৰে প্ৰতিটো পদকে হৰণ কৰিম 2x² / 2 -7x/2 = -3/2 প্ৰত্যেককে হৰণ কৰিছো তাৰ পিছৰ লাইনটো চোৱা এই দুটা কটা যাব না x² -7/2x = -3/2 এনেকুৱা গল এক মূল লক্ষ্যটো কি x² সহগটো নাইকিয়া কৰিব লাগে এতিয়া চোৱা x² এই মাইনাস চিহ্নডাল আছে মাইনাস চিহ্নডালে দিছো ইয়াত এটা 2 দি দিবা প্ৰতিটো অংকৰে দিব লাগিব 2 এটা তাৰ পাছত এত x² আছিল যে এই x টো লৈ আহিবা 7/2 আছিলে ওপৰত 7 হ'ব আৰু তলত এই 2 টো দুগুণ কৰি দিব লাগে 2 দুগুণ 4 যিয়ে নাথাকক যদি 3 থাকে 3 দুগুণ 6 হৈ যাব এতিয়া চোৱা এটো x² - twice x আৰু এটো y নিচিনা হৈছে গতিকে +7/4² কৰি দিলো চোৱা এটো এনে যোগ দি দিছো ইয়াত আছিল জানো নাই এনে যোগ দি দিছো গতিকে সোঁফালেও দিব লাগিব 7/4² -3/2 তাৰমানে ইয়াত যে বাও পক্ষত এটা অতিৰিক্তভাৱে যোগ দিলো আৰু সোঁ পক্ষত অতিৰিক্তভাৱে যোগ দিলো কিয় দিলো চোৱা তেতিয়া এটো চোৱা a² - twice ab + b² নিচিনা হ'ব তেতিয়াহলে x - 7/4² হৈ গ'ল আৰু সোঁহাতে চোৱা 7² মানে 49 4² মানে 16 -3/2 আৰু এখিনি একেবাৰতে সৰল কৰি চোৱা 16 আৰু 2 ৰ লসাগু কিমান হ'ব 16 16 টো ইয়াত এবাৰ যাব এটো 49 হৈ গ'ল আৰু 2 টো 16 ত কেবাৰ যাব 8 বাৰ 8 3 গুণ 24 -24 = 25/16 হৈ গ'ল চোৱা এতিয়া x - 7/4 হোল স্কয়াৰ মানে 25/16 আছে গতিকে স্কয়াৰটো যদি নিদু হিফালে প্লাস মাইনাস দি এটো √25/16 দিছো মানে বৰ্গমূল লৈছো বৰ্গমূল ললে প্লাস মাইনাস দিব লাগে
এতিয়া চোৱা x - 7/4 ইকুৱেল +-5/4 হৈ গ'ল x ইকুৱেল এইখিনি সিফালে লৈ যাম 7/4 হ'ল চোৱা 7/4টো সিফালে গ'ল +-5/4 আৰু এটা লসাগু লৈ ল'ব পাৰোঁ চোৱা 4টো লসাগু হৈছে 7 + - 5 এতিয়া এইখিনিকে দুবাৰ লিখিব পাৰোঁ চোৱা প্লাছ মাইনাছ চিন আছে যে এতেকে x ইকুৱেল 7 + 5/4 বা x ইকুৱেল 7 - 5/4 তেতিয়াহ'লে 12/4 ইকুৱেল 3 আৰু ইয়াত হৈ গ'লগৈ 2/4 7ৰ পৰা 5 গ'লে 2 আৰু 4 ইয়াত 2ৰে এবাৰ কাটা যাব ইয়াত দুবাৰ কাটা যাব তেতিয়াহ'লে 1/2 এতেকে মূল দুটা হ'ল 3 আৰু 1/2 এই পদ্ধতিটোক বৰ্গ সম্পূৰণ পদ্ধতি বুলি কোৱা হয় কাৰণ বৰ্গলৈ ৰূপান্তৰিত কৰা হয় আৰু এই পদ্ধতিটো তোমালোকে শিকি লোৱা এই পদ্ধতিটোত যিকোনো দ্বিঘাত সমীকৰণৰ উত্তৰ ওলায় দুইটো কৰিছো চোৱা বৰ্গ সম্পূৰণ পদ্ধতিৰে 2x² + x - 4 = 0 তোমালোকে এক নম্বৰ একটো আগে চাই ল'বা দেই সেইটো নোচোৱাকে এইটো নাচাবা সেইটো চালে সেইটো বুজি পাবা চোৱা -4টো সিফালে দিওঁতে 4 দিছো এতিয়া x² লগত কি আছে 2 2ৰে প্ৰত্যেককে হৰণ কৰি দিছো প্ৰতিটো পদকে 2ৰে হৰণ কৰি দিছো এই দুই দুটা কটা গ'লে কিমান থাকিব x² 1/2x আৰু এটো 2 হ'ব 2ৰে 4 হৰণ কৰিলে তে x² + 2 এটা দিব লাগিব বুলি কৈছে চিন্তাল দিছো আৰু 2 এটা দিব লাগিবই আৰু x টো আগলৈ লৈ আহিছো ওপৰত 1 আছে আৰু এটো 2 2 গুণ 4 কৰিছো প্লাস এই যে টুৱাইস ab ৰ নিচিনা বনাব গৈছো যে গতিকে 1/4² দিছো এফালে যে অতিৰিক্তকে যোগ কৰিছো গতিকে সমান চিহ্ন সোঁফালে অতিৰিক্তকে যোগ কৰি দিছো এটা তেছোৱা x + 1/4² এটো 1/16 + 2 লসাগুণতে 32 হৈছে কাৰণ 1 এটাত 16 বাৰ যাব 16 2 32 33/16 গতিকে ইয়াৰ পৰা যদি বৰ্গমূল লওঁ স্কয়াৰ ৰুট লওঁ x + 1/4 +-√33/16 +-33 বৰ্গমূল নাই কাৰণে √33 দিছো আৰু 16 ৰ বৰ্গমূল 4 পিছৰ বাৰ এই +1/4 টো ইফালে যাওঁতে -1/4 হৈছে লসাগু লৈছো 4 চোৱা -1 +-√33 এবাৰ প্লাস দিছো এবাৰ মাইনাস দিছো চোৱা এবাৰ প্লাস দিছো এবাৰ মাইনাস দিছো আৰু একো কৰিব নোৱাৰি এটাকে মূল দুটা হৈ গ'ল -1 +√33/4 আৰু -1 -√33/4 3 নম্বৰটো চোৱা 4x² + 4√3x + 3 3 টো পক্ষান্তৰিত কৰিছো -3 হৈছে আৰু কিহেৰে হৰণ কৰিম তোমালোকে আগৰ অংককেইটা পৰা বুজি পাইছা চাগে x² সহগ কিমান আছে 4 গতিকে 4 এ হৰণ কৰিছো চোৱা প্ৰতিটো পদকে এই 4 দুটা কটা গৈছে এই 4 দুটাও কটা গ'ল থাকিল কি x² + √3x = -3/4 তে x² + 2 এটা দিবই লাগিব x লৈ আহিছো √3 দিছো ইয়াৰ তলত 1 এটা আছে বুলি হৈ গ'লে 2 পূৰণ কৰিছো দুগুণ কৰি দিছো তেতিয়া চোৱা এই দুই দুটা কটা গৈ পেলাই আকৌ আগৰ পজিচনত আহিব আৰু টুৱাইস ab b মানে √3/2 গতিকে তাত স্কয়াৰ দিছো বাওঁফালে এবাৰ দিছো সোঁফালে এবাৰ দিছো তে বাওঁফালে কি হ'ল চোৱা a² + টুৱাইস ab + b² কাৰণে a + b হোল স্কয়াৰ সোঁফালে √3² মানে 3 2² মানে 4 -3/4 3/4 - 3/4 মানে 0 হৈ গ'ল তেতিয়া আৰু কৰিবলগীয়া নাই ইয়াত x + √3/2 কেটা আছে দুটা আছে গতিকে x + √3/2 = 0 বা x + √3/2 = 0 x = -√3/2 x = -√3/2 তোমালোকে এবাৰ কৰিও দুটা মূল আছে বুলি লিখি দিব পাৰা তাৰমানে মই এইখিনি অতিৰিক্তকে কৰি দিছো এইখিনি নকৰিব পাৰা এইখিনিকে কৰি বলাই তোমালোকে মূল দুটা হল বুলি এনেকৈ দিব পাৰা তথাপি মই দুবাৰ কৰি দিছো দুবাৰ কৰিও দিব পাৰিবা এটাকে কাৰণ দ্বিঘাত বহু সমীকৰণৰ দুটা মূল থাকে যে সেই কাৰণে মূল দুটা হৈ গ'ল √3/2 আৰু -√3/2 আৰু এই সমীকৰণটোৰ দুয়োটা মূল সমান এক নম্বৰত 6টা অংক আছিল যদি মই 3টা অংকহে বৰ্গ সম্পূৰণ পদ্ধতিত কৰি দিছো বাকি 3টা তোমালোকে নিজে চেষ্টা কৰা 2 নম্বৰত কৈছে যে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি প্ৰশ্ন 1ত দিয়া সমীকৰণৰ মূলবিলাক উলিয়াব দিছে যে সেই 1 নম্বৰত থকা প্ৰশ্ন কিটাকে এবাৰ বেলেগ এটা নিয়মত কৰিব দিছে কোনটো নিয়ম কৰিব দিছে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কৰিব দিছে গতিকে 1 2 3 বৰ্গ সম্পূৰণত কৰি দিয়া আছে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মই 4 নম্বৰটো কৰিছো চোৱা টুৱাইস x² + x + 4 = 0 ইয়াক ax² + bx + c = g যেটো আদৰ্শ ঠাচৰ সমীকৰণ আছিল তাৰ লগত কম্পেয়াৰ কৰি চাইছো তে a আছে 2 x² সহগ b আছে 1 কাৰণ ইয়াত x ৰ লগত b আছে ইয়াত x ৰ লগত একো নাই মানে 1 আছে c আছে 4 আৰু দ্বিঘাত সূত্ৰটো হ'ল -b +-√b² - 4ac / টুৱাইস মই ভিডিওটোৰ প্ৰথম অংশতে এই সূত্ৰটো লিখি দিছো তোমালোকে এই সূত্ৰটো মুখস্থ কৰি ল'ব লাগিব তে মাইনাস চিনটো আছিলে b ৰ ঠাইত 1
প্লাছ মাইনাছ বি স্কোৱাৰ মানে 1 স্কোৱাৰ মাইনাছ 4 এৰ ঠাইত 2 আৰু চিৰ ঠাইত 4 তে 1 স্কোৱাৰ মানে 1 4 দুগুণ 8 8 4 গুণ 32 2 দুগুণ 4 মাইনাছ 1 প্লাছ মাইনাছ ৰুট অভাৰ মাইনাছ 31 ৰুট অভাৰৰ ভিতৰত যেতিয়া মাইনাছ 31 হয় বা ৰুট অভাৰৰ ভিতৰত থকা মাইনাছ সংখ্যা যদি থাকে ঋণাত্মক সংখ্যাৰ বৰ্গমূল তোমালোকে আজিলৈকে উলিয়াই পোৱা নাই আৰু এনেকুৱা সংখ্যাবিলাক বাস্তৱ সংখ্যা নহয় গতিকে বাস্তৱ সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই বুলি লিখি দিলেই হৈ যাব কাৰণ ৰুট অভাৰৰ ভিতৰত যেতিয়াই মাইনাছ পাব তেতিয়া তোমালোকে ৰৈ দিবা আৰু সেইখিনিৰ পৰা বাস্তৱ মূল নাই বুলি লিখি দিবা তাৰপিছত এইটো চোৱা 5 নম্বৰটো x স্কোৱাৰ প্লাছ 4x প্লাছ 1 ইকুৱেল 0 a হ'ব 1 b কিমান হ'ব চোৱা 4 c হৈছে 1 আৰু দ্বিঘাত সূত্ৰটো minus b plus minus root over b square minus 4ac divided by 2 আহিছে মানবিলাক বহুৱাই গৈছে চোৱা minus b ৰ ঠাইত 4 plus minus root over b মানে 4 square minus 4 into a whole 1 c whole 1 2 into 1 কাৰণ twice আছিল যে minus 4 plus minus root over 4 square মানে 16 4 গুণ 4 গুণ 4 16 ৰ পৰা 4 গলে 12 থাকিব তাৰ পিছৰ শাৰীটোত কি কৰিছো চোৱা 12 টো মিশ্ৰ কৰণিত লৈ গৈছো 12 হক এনে কৈ চোৱা 2 ৰে কৰিলে সবাৰ 2 ৰে কৰিলে 3 বাৰ তাৰ মানে 12 ত 2 পূৰণ 3 আছে দুটা 2 ৰ ফলনি এটা 2 ওলাই আহিছে তোমালোকে ক্লাছ 8 ত শিকিছা আৰু 3 টো ভিতৰত থাকি গল এতিয়া চোৱা এই দুইটা ৰাশিৰ পৰা 2 এটা কমন লৈছে তেতিয়া থাকিব -2 প্লাছ মাইনাছ ৰুট 3 দুইটো ওলাই গৈছিল তলত 2 এই দুটা কটা গল থাকিল কি -2 প্লাছ মাইনাছ ৰুট অভাৰ 3 এতেকে মূল দুটা -2 প্লাছ ৰুট অভাৰ 3 এবাৰ প্লাছ ডাল দিছো আৰু পিছৰবাৰ -2 মাইনাছ ৰুট অভাৰ 3 নিয়ম প্ৰশ্নৰ তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়াব দিছে যি পদ্ধতিতে মন যায় সেই পদ্ধতিতে উলিয়াব লাগে ইয়াত কোৱা নাই নিৰ্দিষ্ট পদ্ধতি উল্লেখ কৰি প্ৰশ্নটো চোৱা x - 1/x = 3 x not equal 0 দিছে কাৰণ এই x হৰ আছে যে x শূন্য হলে 1/0 হৈ যাব x ৰ মান যদি শূন্য হৈ যায় কিন্তু শূন্যৰে কোনো সংখ্যা হৰণ কৰাটো গণিতত নিষেধ সেই কাৰণে এই x not equal 0 বুলি দিয়া আছে গতিকে এইখিনি আমি ইউজ নকৰোৱে তে x টো লসাগু লৈছো ইয়াত 1 to at x bar যাব x square minus 1 equal 3 বুজি পাইছা চাগে x square minus 1 আৰু x to at বৰ্গৰ পূৰণতে 26 টো পক্ষান্তৰিত কৰিছো কাৰণ সমীকৰণটো সদায় x square plus bx plus c equal 0 আৰু হিত নিবই লাগিব সেই আৰু হিত লৈ গৈছো আৰু তাৰ লগত তুলনা কৰোতে a equal 1 পাইছো b equal -3 so b equal -3 কাৰণ ইয়াত প্লাছ চিন আছে ইয়াত মাইনাছ আছে c equal -1 সাধাৰণ দ্বিঘাত সূত্ৰটো পাতিলো এবাৰ a চিনডাল মাইনাছ আছে ন b ৰ মান কিমান -3 আকৌ -3 বা ব্ৰেকেটত ভৰাই দিছো প্লাছ মাইনাছ b ৰ মান -3 স্কয়াৰ -4 a ৰ মান 1 c ৰ মান -1 -3 দুটা পূৰণ কৰিলে প্লাছ হৈছে 3 প্লাছ মাইনাছ -3 স্কয়াৰ মানে 9 মাইনাছে মাইনাছে প্লাছ খিনি পূৰণ কৰিলে 4 তলত 2 থাকিলে তাৰপিছত 3 প্লাছ ৰুট অভাৰ 13/2 13 ৰ কোনো বৰ্গমূল মানে স্বাভাৱিক সংখ্যা বৰ্গমূল নাই অপৰিমেয় সংখ্যা গতিকে মূল দুটা হল 3 প্লাছ ৰুট অভাৰ 13/2 এবাৰ প্লাছ দিছো আৰু পিছৰবাৰ 3 মাইনাছ ৰুট অভাৰ 13/2 দুই নম্বৰ অংকটো চোৱা 1/x + 4 - 1/x - 7 = 11/30 দিয়া আছে ইয়াত x not equal 4 আৰু 7 দিছে কাৰণ ইয়াত যদি x not equal -4 দিছে নেকি x not equal -4 মই পটাটো ভুল হৈছে -4 যদি -4 হৈ যায় তো 0 হৈ যাব হৰটো আৰু ইয়াত যদি 7 হয় 0 হৈ যাব গতিকে x ৰ মান এইকিটা হ'ব নোৱাৰে -4 হ'ব নোৱাৰে আৰু 7 হ'ব নোৱাৰে তে দুইটাৰ লসাগু লৈছে চোৱা x + 4 আৰু x - 7 x + 4 আৰু x - 7 তোমাৰ ধৰা এনেকৈ 2/5 + 4/3 হলে লসাগু কিমান হয় 15 5 টো এতকে বাৰ যায় 3 বাৰ 3 দুগুণ 6 হয় 3 টো এত যাব 5 বাৰ 5 4 গুণ 20 তেনেকুৱা হয় ঠিক একেদৰে x + 4 টো ইয়াত x - 7 বাৰ যাব আৰু x - 7 টো 1 ৰ লগত পূৰণ হ'ব x - 7 মাইনাছ চিনডাল দিছো x - 7 টো এত কেবাৰ যাব x - 7 টো কেনসেল হৈছে x + 4 আৰু মাইনাছ থকাৰ কাৰণে ব্ৰেকেট দি x + 4 দিছো বাকি 11/30 দিছো এই দুটা পূৰণ কৰোতে x আৰু x পূৰণ হতে x স্কয়াৰ x আৰু 7 পূৰণ হতে -7x 4x প্লাছ মাইনাছে -4 7 গুণ 28 এটো খালি ব্ৰেকেটটো খুলি দিছো তেতিয়া এই x দুটা কেনসেল হৈ গৈছে ওপৰত -11 হৈছে তলৰখিনি -7x + 4x লগ লগাতে -28x হৈছে পিছৰ লাইনত কি কৰিছো চোৱা প্ৰত্যেকৰে লবত 11 আছে 11 টো অতৰাই দিছো তেতিয়া -1 থাকিলে ইয়াত 1 থাকিলে বৰ্জ পূৰণ কৰিছো এখিনি 1 ৰ লগত আৰু এটো 30 লগত পূৰণ কৰিছো -30 হৈছে কাৰণ -1 ৰ লগত পূৰণ কৰোতে পিছৰ শাৰীত -30 টো এফালে লৈ আহিছো প্লাছ হৈছে আৰু এই দুইটা লগ লগাই দিওতে 2 হৈছে এতিয়া a কিমান হ'ব 1 b -3 c 2 আৰু দ্বিঘাত সূত্ৰত বহুৱাই গৈছো বহুৱাই যোৱাখিনি তোমালোকে বুজি পাইছাই শেষত 3 + - 1/1 ৰ বৰ্গমূল 1 3 + - 1/2 আছিল গতিকে এবাৰ প্লাছ দিছো এবাৰ মাইনাছ দিছো 4/2
2 হৰণ কৰিলে দুবাৰ গৈছে 2/2 2ক 2 হৰণ কৰিলে এবাৰ গৈছে গতিকে মূল দুটা হ'ব 2 আৰু 1 3 নম্বৰ প্ৰশ্নত আছে চোৱা 2/3x² - 1/3x - 1 ইয়াত হৰ হিচাপে 3 আছে প্ৰত্যেকতে 3 আছে ইয়াত নাই গতিকে 3টোকে হৰ বুলি ধৰি লওঁ 3 এ সবকে পূৰণ কৰি দিছো ইয়াত পূৰণ কৰি 3টো কটা গ'ল ইয়াত পূৰণ কৰি 3টো কটা গ'ল আৰু ইয়াত পূৰণ কৰি 3 থাকিল মন কৰা 3 এটাই প্ৰত্যেককে পূৰণ কৰিছো গতিকে a 2 b - 1 আৰু c - 3 এটা তোমালোকে মন কৰা অংকটো মই কেনেকৈ কৰিছো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কৰিছো বেলেগ নিয়মতো কৰিব পাৰিবা তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতিটো কৰিব পাৰিবা বৰ্গ সম্পন্ন পদ্ধতিটো কৰিব পাৰিবা মুঠতে মূল দুটা হৈ গ'লগৈ 3/2 তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু নিজে কৰি চোৱা আৰু উত্তৰটো মিলাই চোৱা 4টোৱে 5টোৱে কৰি দিছো চোৱা উৎপাদক বিশ্লেষণ পদ্ধতিতে কৰি দিছো আৰু তোমালোকে সূত্ৰটো কৰিব পাৰিবা যেনেকৈ কৰা চাই লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা আৰু অসুবিধা পালে বহিত লিখি ল'বা নহলে নিজেই পাৰিবা এই দুটা অংক গতিকে মই বুজাই থকা নাই তো 6 নম্বৰটো বৰ্জ পূৰণ কৰিছো 5x - 6 এ 28x + 2 লগত বৰ্জ পূৰণ কৰিছো ঠিক তেনেকৈ 4x - 1 টো 2x + 3 লগত বৰ্জ পূৰণ কৰিছো তোমালোকে চোৱা এতিয়া 5x 28x পূৰণ হতে 15x² 5x আৰু 2 পূৰণ হতে 10x আৰু এই দুটা পূৰণ হতে -18x আৰু এই দুটা পূৰণ হতে -12 এই দুটা পূৰণ কৰোতে 8x², 4x আৰু 3 পূৰণ কৰোতে 12x, -1 আৰু 2x পূৰণ কৰোতে -2x আৰু দুটা পূৰণ কৰোতে -1 3 গুণ 3 তাৰ পাছত এই দুটা লগ লগাইছো চোৱা -8x এই দুটা লগ লগাইছো 10x তে 15x² ওচৰলৈ 8x² লৈ আহিছো -8x ওচৰলৈ এটো লৈ আহিছো চোৱাচোন তোমালোকে এইখিনিতে মোৰ অকণমান ভুল হৈছিল এই +10 টো এফালে লৈ আহোতে মই প্লাসে দি থৈছিল এটা মাইনাস হ'ব একচুয়ালি এটা -10 হ'ব গতিকে তোমালোকে আগৰখিনি নহয় মই অকণ শুদ্ধ কৰি দিছো চোৱা এই দুইটা লগ লগালে -18x হ'ব এতিয়া 7 9 গুণ 63 63 7 হৰণ কৰোতে 9 বাৰ গৈছে আকৌ 9 3 হৰণ কৰোতে 3 বাৰ গৈছে 7 3 গুণ 21 আৰু 3 তাৰ মানে 21 - 3 কৰিলে 18 পাম আৰু এই দুটা পূৰণ কৰিলে 63 পাম গতিকে 21 - 3 দিছো তে 21x - +28x - 9 এতিয়া কমন ললো 7x x - 3 +3 কমন লওতে x - 3 x - 3 আৰু 7x + 3 = 0 x - 3 = 0 x = 3 7x + 3 = 0 7x = -3 x = -3/7 এটাকে মূল দুটা হল 3 আৰু -3/7 তোমালোকে অংকটো প্ৰথমখিনিতে স্ক্ৰিনশ্বট নকৰিবা কাৰণ প্ৰথমখিনি ভুল হৈ আছিল মই পিছতহে শুদ্ধ কৰি দিছো এটা প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটোত কৈছে যে ৰহমানৰ 3 বছৰৰ আগতে যিমান বয়স আছিল আৰু 5 বছৰৰ পিছত যিমান বয়স হ'ব তাৰ প্ৰতিক্ৰম দুটাৰ যোগফল 1/3 হ'ব বুলি কৈছে গতিকে মই লিখি লৈছো যে ধৰু ৰহমানৰ বৰ্তমান বয়স x বছৰ 3 বছৰ আগৰ বয়সৰ কথা কৈছে 3 বছৰ আগৰ বয়সটো x - 3 বছৰ হ'ব তোমালোকে জানা আৰু 5 বছৰৰ পিছত ৰহমানৰ বয়স কি হ'ব তেতিয়াহলে বৰ্তমান x 5 বছৰৰ পিছত x + 5 বছৰ হ'ব আৰু প্ৰতিক্ৰম মানে x ৰ প্ৰতিক্ৰম হল 1/x 5 ৰ প্ৰতিক্ৰম হল 1/5 সেই সূত্ৰে x - 3 ৰ প্ৰতিক্ৰম হ'ব 1/x - 3 x + 5 ৰ প্ৰতিক্ৰম হ'ব 1/x + 5 আৰু দুইটা যোগ কৰিলে হ'ব 1/3 বুলি কৈছে লসাগু লৈছো চোৱা আৰু ওপৰত x + 5 হৈছে প্লাস x - 3 হৈছে এইখিনি ওপৰত ইয়াত হৈছে তাৰপিছত তলৰখিনি পূৰণ কৰিছো চোৱা x² + 5x - 3 টো x লগত পূৰণতে -28x এই দুটা পূৰণ হতে -15 ওপৰত দুটা x থাকোতে 2x 5 আৰু -3 হতে 2 হৈছে 1/3 তলৰ লাইনটো অলপ সৰল কৰি লৈছো চোৱা x² + 2x -15 ওপৰখিনি একে আছে এটো একে আছে বৰ্জ পূৰণ কৰি দিছো এইখিনি 1 ৰ লগত পূৰণ হৈছে আৰু এইখিনি 3 2 ৰ লগত পূৰণ হতে 6x 3 2 ৰ লগত পূৰণ হতে 6 এবাৰ 6x টো পক্ষান্তৰিত কৰিছো 6 টো পক্ষান্তৰিত কৰিছো এই দুইটা লগ লগাওতে -4x হৈছে এই দুইটা লগ লগাওতে -21 হৈছে এতিয়া 4 টো ভাঙি দিছো মধ্যপদ বিভাজনত 7 - 3 4 আৰু 7 3 গুণ 21 আৰু এইখিনি তোমালোকে বুজি পাবাই মই উৎপাদক বিশ্লেষণ পদ্ধতিত কৈছো তোমালোকে এইখিনিৰ পৰা সূত্ৰটো কৰিব পাৰা দ্বিঘাত সূত্ৰটো কৰিব পাৰা বা বৰ্গ সম্পূৰ্ণ কৰিব পাৰা এতিয়া হৈ গল চোৱা x - 7 = 0 x + 3 = 0 x = 7 আৰু x = -3 কিন্তু ৰহমানৰ বয়সৰ কথা কৈছে বয়সটো কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে মাইনাস মানটো আমি নলওঁ সমীকৰণটো যদিও দ্বিঘাত সমীকৰণটো যদিও এটা মূল -3 কিন্তু বয়সৰ ক্ষেত্ৰত ইয়াক লোৱা নহব সেইটো কাৰণে অসম্ভৱ লিখিছো গতিকে ৰহমানৰ বৰ্তমান বয়স হ'ব 7 বছৰ এটা শ্ৰেণী পৰীক্ষাত শেৱালিয়ে পোৱা নম্বৰৰ কথা কৈছে শেৱালিয়ে গণিত আৰু ইংৰাজী দুইটা নম্বৰ মিলি পাইছিলে 30 আৰু
মই ধৰি লৈছোঁ যে শেৱালিৰ গণিতৰ নম্বৰ x, এতেকে শেৱালিৰ ইংৰাজীৰ নম্বৰ হ'ব, মুঠ নম্বৰ যে 30 আছিলে, গতিকে গণিতৰ নম্বৰটো 30ৰ পৰা বিয়োগ কৰি দিলে ইংৰাজী নম্বৰটো ওলাব 30 - x। এতিয়া কৈছে যে যদি গণিতত যিমান পাইছিল তাতকৈ 2 বেছি পালেহেঁতেন, তাৰমানে x পাইছিলে, xতকৈ 2 বেছি পালে কি হ'ব, x + 2, আৰু ইংৰাজীত 3 কম হ'লে, ইংৰাজীত কিমান পাইছিলে 30 - x, তাৰ পৰা 3 বিয়োগ কৰি দিব লাগিব, আৰু দুয়োটা পূৰণ কৰিলে 210 হ'ব বুলি কৈছে। এতিয়া চোৱা x + 2 ইনটু এইটো 30ৰ পৰা 3 গ'লে 27 - x = 210। এতিয়া পূৰণ কৰি দিছোঁ চোৱা 27x, x আৰু x পূৰণতে x² 2 আৰু 27 পূৰণতে 54, 2 আৰু x পূৰণ কৰোঁতে -2x 210। এতিয়া x² আগলৈ লৈ আহিছোঁ, 27x আৰু -2x লগ লগাওঁতে +25x হৈছে, 54টো পাতিছোঁ, 210টো এইফালে আনোতে মাইনাছ হৈছে, এতিয়া -x² হৈছে আৰু এইটো 25x পাইছোঁ, এই দুইটা লগ লগাই দিওঁতে কি হৈছে -156, তাৰমানে 210ৰ পৰা 54 বিয়োগ কৰিছোঁ, 210ৰ আগত থকা চিনডাল দি দিছোঁ। এতিয়া সন্মুখত মাইনাছ চিনডাল আঁতৰাবৰ কাৰণে প্ৰত্যেককে মাইনাছৰে পূৰণ কৰি দিলোঁ, গতিকে মাইনাছডাল প্লাছ হ'ল, প্লাছডাল মাইনাছ, মাইনাছডাল প্লাছ হ'ল। এতিয়া এনেকুৱা দুটা সংখ্যা উলিয়াব লাগে যি দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 25 হয়, পূৰণ কৰিলে 156 হয়। 156ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিছিলোঁ, তেতিয়া ঘপককৈ ওলাই গ'ল যে 2 × 4 = 3 × 12, 12 আৰু 13 যোগ কৰিলে 25 হয়, আৰু সেই দুটা 12 আৰু 13 পূৰণ কৰিলে 156 পোৱা যায়। গতিকে 12 + 13 দিছোঁ, -12x, মাইনাছে প্লাছে -13x, ইয়াৰ পৰা x কমন লৈছোঁ, ইয়াৰ পৰা 13 কমন লৈছোঁ, চোৱা এইটো মাইনাছে প্লাছে মাইনাছ, আৰু ইয়াৰ পৰা x - 12 কমন আহিছে চোৱা, তেতিয়া থাকিলগৈ x - 13। গতিকে x - 12 = 0 বা x - 13 = 0, x = 12 ওলাল আৰু x = 13 ওলাল। এতেকে গণিত দুইটা প্লাছতে আছে, দুইটাই নম্বৰ হ'ব পাৰে, গতিকে xটো কি ধৰিছিলোঁ গণিতৰ নম্বৰ, গতিকে গণিতৰ নম্বৰ 12 হ'লে ইংৰাজীৰ নম্বৰ কি হ'ব 30 - 12 = 18, বা গণিতৰ নম্বৰ 13 হ'লে ইংৰাজীৰ নম্বৰ 30 - 13 দিছোঁ = 17। 6 নম্বৰ অংকটোত এখন আয়তাকাৰ পথাৰৰ কথা কৈছে, য'ত চুটি বাহুটোৰ দীঘতকৈ দীঘল বাহুটো 30 মিটাৰ দীঘল বুলি কৈছে, আৰু আয়তাকাৰ পথাৰখনৰ কৰ্ণৰ দিশ চুটি বাহুটোতকৈ 60 মিটাৰ দীঘল বুলি কৈছে। এতিয়া আয়তাকাৰ পথাৰখনৰ দিশ আৰু প্ৰস্থ বা বাহুকেইটাৰ দৈৰ্ঘ্য উলিয়াব দিছে। আয়তৰ কৰ্ণই আয়তক দুটা সমকোণী ত্ৰিভুজত ভাগ কৰে। প্ৰথমতে চোৱা চুটি বাহুটোকে ধৰি লৈছোঁ x, দীঘল বাহুটো তাতকৈ 30 ডাঙৰ কাৰণে x + 30, কৰ্ণৰ দিশ x + 60 হৈছে। আয়তৰ কৰ্ণই আয়তক দুটা সমকোণী ত্ৰিভুজত ভাগ কৰে বুলি তুমি জানা, কাৰণ এইটোতো সমকোণ হ'বই। আৰু পাইথাগোৰাছৰ উপপাদ্য অনুসৰি ইয়াৰ ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ ইকুৱেল অতিভুজ স্কোৱাৰ, ভূমিটো এইটো ধৰিছোঁ x + 30, উন্নতি x স্কোৱাৰ প্লাছ অতিভুজ x + 60 স্কোৱাৰ, a + b হোল স্কোৱাৰ ফৰ্মুলাত দিছোঁ চোৱা, এইটোও তেনেকৈ দিছোঁ। এতিয়া সমান চিনৰ ইফালে এটা x স্কোৱাৰ সিফালে এটা x স্কোৱাৰ কটা গৈছে, এতিয়া থাকিলগৈ কি 60x, 30 স্কোৱাৰ মানে 900, এইটো x স্কোৱাৰ থাকিলে এইটো 120x, আৰু এইটো হ'ল 60 স্কোৱাৰ মানে 6 × 6 = 36, আৰু 0 দুটা দি দিছোঁ। তাৰপাছত x স্কোৱাৰটো আগলৈ লৈ আহিছোঁ, 60x তাৰ ওচৰলৈ 120x মাইনাছ হৈ আহিছে, +900 -3600। তাৰপাছত এই দুটা লগ লগাওঁতে -60x হৈছে, এই দুটা লগ লগাওঁতে -2700। 60ক দিছোঁ 90 - 30, 60 আৰু 90 আৰু 30 পূৰণ কৰিলে 2700 হয়। তাৰপিছৰখিনি চোৱা উৎপাদক বিশ্লেষণ কৰিছোঁ, তোমালোকে বুজি পাইছাই চাগে, -90x + 30x, ইয়াৰ পৰা x কমন লৈছোঁ, ইয়াৰ পৰা 30 কমন লৈছোঁ, তাৰ পৰা x - 90 কমন লওঁতে x + 30 থাকিলে, এতেকে x - 90 = 0 আৰু x + 30 = 0, তাৰ পৰা আহি গ'লগৈ x = 90 আৰু x = -30। যিহেতু আয়তৰ দিশ প্ৰস্থৰ জোখৰ কথা কৈছে, গতিকে মাইনাছ নহ'ব। এতেকে চুটি বাহুটোৰ দিশ হ'ব x, মানে চুটি বাহুটোৰ দিশ ধৰিছোঁ 90 মিটাৰ, আৰু দীঘল বাহুটোৰ দিশ হ'ব কিমান আছিলে x + 30, 90 + 30 = 120 মিটাৰ। 7 নম্বৰ প্ৰশ্নটোত দুটা সংখ্যাৰ কথা কৈছে, সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 180 বুলি কৈছে, আৰু সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ বুলি কৈছে। তাৰমানে ইয়াত এটা ডাঙৰ সংখ্যা আছে, এটা সৰু সংখ্যা আছে। ধৰি লৈছোঁ ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো y। সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 180,
গতিকে ডাঙৰ সংখ্যাটোৰ বৰ্গ x স্কোৱাৰ মাইনাছ সৰু সংখ্যাটোৰ বৰ্গ y স্কোৱাৰ ইকুৱেল 180 এক নম্বৰ দিছোঁ সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হ'ব সৰু সংখ্যাটো কি আছিল y স্কোৱাৰ ইকুৱেল 8x নাম্বাৰ 2 1 আৰু 2 পৰা পাওঁ চোৱা 1ত x স্কোৱাৰ আছে y স্কোৱাৰ ঠাইত 2 পৰা 8x পাতি দিছোঁ চোৱা y স্কোৱাৰ আছিলে y স্কোৱাৰ ঠাইত 8x ইকুৱেল 180 টো এফালে লৈ আহিছোঁ 8 টোক 18 বিয়োগ 10 দিছোঁ আৰু 18 10 গুণ 180 যে তাৰ পাছত উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰি গৈ আছোঁ শেষত গৈ পালোঁ চোৱা x ইকুৱেল 18 আৰু x ইকুৱেল -10 আৰু x ইকুৱেল 18 টোত বহাই দিছোঁ চোৱা 2 নম্বৰ সমীকৰণটোত বহাই দিছোঁ y স্কোৱাৰ ইকুৱেল 8 * 18 y স্কোৱাৰ ইকুৱেল 144 y ইকুৱেল বৰ্গমূল লোৱাৰ কাৰণে +-12 দিলোঁ গতিকে y ৰ মান এটা 12 পাম আৰু আন এটা -12 পাম গতিকে ডাঙৰ সংখ্যাটো 18 দিছোঁ সৰু সংখ্যাটো 12 বা -12 হ'ব আৰু তোমালোকে ক'ব পাৰা যে সৰু সংখ্যাটো নিৰ্ণয় কৰিবলৈ যাওঁতে x ইকুৱেল -10 টো কিয় ব্যৱহাৰ নকৰিলোঁ কাৰণ এই সংখ্যাকেইটা 12 বা -12 ৰ লগত এই 10 টো ডাঙৰ সংখ্যা হ'ব নোৱাৰে সেইকাৰণে এই x ৰ -10 মানটো গণ্য কৰা হোৱা নাই 8 নম্বৰ প্ৰশ্নত ৰেলগাড়ী এখনে সুষম দ্ৰুতিত 360 কিলোমিটাৰ যোৱাৰ কথা কৈছে আৰু যিমান দ্ৰুতিত গৈছে তাতকৈ যদি দ্ৰুতিটো 5 কিলোমিটাৰ বেছি হ'লহেঁতেন তেনেহ'লে এঘণ্টা কম সময় লাগিলহেঁতেন বুলি কৈছে প্ৰথমতে ৰেলগাড়ীখনৰ দ্ৰুতিটো ধৰি লৈছোঁ x কিলোমিটাৰ/আৱাৰ দ্ৰুতি যিমানেই নহওক দূৰত্বটোক দ্ৰুতিৰে হৰণ কৰিলে প্ৰয়োজন হোৱা সময়টো উলিয়াব পাৰি যেনে ধৰা 200 কিলোমিটাৰ যদি যাব লাগে গাড়ীখনৰ দ্ৰুতি যদি 50 কিলোমিটাৰ হয় তেতিয়া 250ৰে হৰণ কৰিলে 4 পাম যে গতিকে 4 ঘণ্টা লাগিব গতিকে 360 কিলোমিটাৰ x কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গ'লে 360ক হৰণ কৰিলে যিটো পাম সেইটোৱে সময় এইটো সময় লাগিছে কিবা এটা তাৰ পাছত এইবাৰ দ্ৰুতিটো কিমান কৰিব দিছে x + 5 হৈছে এইবাৰ 360ক হৰণ কৰিলে কম সময় লাগিব বুলি কৈছে আগতকৈ কিমান সময় কম লাগিব বুলি কৈছে 1 ঘণ্টা গতিকে আগৰ সময়টোৰ পৰা পিছৰ সময়টো বিয়োগ কৰি দিছোঁ এই সমীকৰণটো বনোৱাৰ পিছত তোমালোকে বাকিখিনি সহজতে পাৰিবা এতিয়া মই লসাগু লৈছোঁ x * x + 5 x টো ইয়াত x + 5 বাৰ যাব x + 5 টো 360 লগত পূৰণ হৈছে চোৱা -360 টো এবাৰ x ৰ লগত পূৰণ হৈছে কাৰণ x + 5 টো ইয়াত x বাৰ যাব x টো 360 লগত পূৰণ হৈছে তাৰপিছত চোৱা 360 x + 5 আৰু 360 পূৰণ কৰোঁতে 1800 হৈছে -360x এই দুইটা কটা গৈছে চোৱা তে বৰ্জ পূৰণ কৰিছে চোৱা x স্কোৱাৰ + 5x 1 ৰ লগত পূৰণ হৈছে আৰু তলত থকা 1 টোৰ লগত 1800 পূৰণ হৈছে 1800 টো পক্ষান্তৰিত কৰিছোঁ -1800 = 0 উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেইবাটাও কৰিছোঁ এইবাৰ মই এটা দ্বিঘাত সূত্ৰতে কৰি দেখুৱাইছোঁ চোৱা ইয়াত a1 হ'ব b5 c -1800 ইয়াত কোনো পদ্ধতিৰ কথা উল্লেখ কৰা নাই যেতিয়া যি পদ্ধতিতে কৰা তাতেই শুদ্ধ হ'ব আৰু মানবিলাক বহুৱাই গৈছোঁ চোৱা a ৰ ঠাই b ৰ ঠাইত 5 b স্কোৱাৰ 5 আকৌ -4 a ৰ ঠাইত 1 c ৰ ঠাইত - ইমান তাৰপৰা 5 স্কোৱাৰ মানে 25 এইখিনি পূৰণ কৰোঁতে +7200 7255 এতিয়া চোৱা মই বৰ্গমূল উলিয়ালোঁ 7225 তোমালোকে বৰ্গমূল উলিয়াবলৈ জানা আৰু অসুবিধা বিশেষ নাই চোৱা এইবিলাক পূৰ্ণবৰ্গ সংখ্যাতে সাধাৰণতে থাকে অনুমানিক বৰ্গমূল উলিয়াইছোঁ চোৱা ইয়াৰ পৰা 8 হ'ব 8 × 64 যে 72 তলতে আৰু 25ৰ কাৰণে 5 আহিছে বা তোমালোকে বৰ্গমূল উলিয়াই ল'বা মইতো চমু নিয়মত মই বৰ্গমূল কেনেকৈনো চমুকৈ উলিয়াই তেনেকুৱা এটা ভিডিঅ' কৰা হৈছে তোমালোকে পাবা প্লেলিষ্টত বিচাৰিলে এতিয়া চোৱা x ৰ মানটো কি হ'ব -5 + 85/2 80/2 40 আৰু চোৱা -5 এবাৰ -85 ধৰিছোঁ -90/2 -45 হৈছে ৰেলগাড়ীখনৰ দ্ৰুতিটো মাইনাছ হ'ব নোৱাৰে সেইকাৰণে ব্ৰেকেটত হ'ব নোৱাৰে বা অসম্ভৱ বুলি কিবা এটা লিখি দিব লাগে গতিকে ল'ব পৰা মান কোনটো হ'ব 40 গতিকে ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব 40 কিলোমিটাৰ/আৱাৰ 9 নম্বৰ প্ৰশ্নটোত দুটা ব্যাসৰ নলী এটা ডাঙৰ ব্যাসৰ এটা সৰু ব্যাসৰ নলীয়ে এটা চৌবাচা পূৰ কৰাৰ কথা কৈছে আৰু চৌবাচা পূৰ কৰিবলৈ সময় লাগে 9/8 ঘণ্টা আৰু কৈছে যে সৰু ব্যাসৰ নলীটোতকৈ ডাঙৰ ব্যাসৰ নলীটোৱে গোটেই চৌবাচাটো অকলে সম্পূৰ্ণ কৰিবলৈ 10 ঘণ্টা সময় কম লয় এতিয়া প্ৰতিটো নলীকে চৌবাচাটো পূৰ কৰিবলৈ অকলে কিমান সময় লাগিব সেইটো নিৰ্ণয় কৰিব দিছে তে মই লিখিছোঁ যে সৰু ব্যাসৰ নলীটোক সময় লাগে x ঘণ্টা আৰু প্ৰশ্নত কৈছে যে ডাঙৰ ব্যাসৰ নলীটোক 10 ঘণ্টা কম লাগে সৰুটোতকৈ গতিকে ডাঙৰ ব্যাসৰ নলীটোক সময় লাগে x - 10 ঘণ্টা এতিয়া সৰু ব্যাসৰ নলীটোৰ 1 ঘণ্টাৰ কাম সি যদি
x ঘণ্টাত গোটেই কামটো কৰিব পাৰে তেতিয়া এঘণ্টাৰ কাম কিমান হ'ব 1/x অংশ ধৰি লোৱা যে 5 ঘণ্টাত যদি কামটো শেষ কৰিব পাৰে এঘণ্টাত কিমান কৰিব 5/1 অংশ গতিকে 1 ঘণ্টাত যদি কামটো সম্পূৰ্ণ কৰিব পাৰে তেতিয়াহ'লে 1 ঘণ্টাৰ কাম হ'ব 1/x অংশ একেদৰে ডাঙৰ ব্যাসৰ নলীটোৰ 1 ঘণ্টাৰ কাম হ'ব 1/x - 10 অংশ দুইটা নলীৰ একেলগে 1 ঘণ্টাৰ কাম এই দুইটা 1/x + 1/x - 10 দুইটা যোগ কৰিব লাগিব ইমান অংশ হ'ব আৰু প্ৰশ্ন মতে কৈছে যে দুইটা নলীক একেলগে সময় লাগে 9 সমস্ত 8/3 ঘণ্টা ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ নিছো 8 8 9 গুণ 72 3 75 ঘণ্টা দুইটা নলীৰ 1 ঘণ্টাৰ কাম 75/8 অংশ চোৱা ইয়াত যেনেকৈ x ঘণ্টাত কামটো শেষ কৰোঁতে 1 ঘণ্টাৰ কাম হৈছিলে 1/x ওলোটা হৈ গৈছে ইয়াত যদি দুইটা নলীৰ একেলগে সময় লাগে 8/75 ঘণ্টা গতিকে দুইটা নলীৰ 1 ঘণ্টাৰ কাম হ'ব ওলোটাকৈ 75/8 অংশ হ'ব এতিয়া চোৱা দুইটা নলীৰ 1 ঘণ্টাৰ কাম এইটো 75/8 আকৌ দুইটা নলীৰ একেলগে 1 ঘণ্টাৰ কাম এইখিনি গতিকে দুইখিনি সমান হ'ব এতিয়া চোৱা লসাগু লৈছোঁ লসাগু লওঁতে ইয়াত x - 10 আহিছে প্লাছ x আহিছে টুৱাইছ x হৈ গ'ল -10 এইটো x স্কোৱাৰ আৰু 10x 8ৰ লগত বৰ্জপূৰণ কৰিছোঁ চোৱা 8x স্কোৱাৰ - 10 8 গুণ 80 80x এইটো টুৱাইছ x টো 75 লগত পূৰণ হৈছে 150x 75 লগত 10 পূৰণ হওঁতে -750 তাৰপিছত এইটো ইফালে লৈ আহোঁতে -150x হৈছে এইটো ইফালে লৈ আহোঁতে প্লাছ হৈছে এই দুইটা লগ লগাইছোঁ 230x এইটো 750 এতিয়া 8 আৰু 750ক পূৰণ কৰোঁতে 6000 হৈছে 6000টোক এনেকৈ দেখুৱাব পাৰিছোঁ 200 + 30 230 200 আৰু 30 পূৰণ কৰিলে 8 আৰু 750ৰ পূৰণফলৰ লগত সমান হয় এতিয়া এইটো 200x এইটো মাইনাছে প্লাছে -30x কমন লৈছোঁ 8x তেতিয়া x - 25 মাইনাছ ইয়াত 30 কমন লৈছোঁ x - 25 তেতিয়া চোৱা x - 25 × 8x - 30 = 0 x - 25 = 0 x = 25 বা 8x = -8x = 30 হৈ গৈছে x = 30/8 আৰু যদি 2ৰে কাটি দিয়া x = 15/4 এইটো হ'ব নোৱাৰে কাৰণটো কি সৰু নলীটোক যদি 4য়ে 15 হৰণ কৰিব প্ৰায় 4 ঘণ্টামান সময় 3 ঘণ্টাতকৈ অলপ বেছি হ'ব কিন্তু তাতকৈ আকৌ 10 ঘণ্টা কম হ'বলৈ হ'লে ডাঙৰ নলীটোৰ কাৰণে সময় নিৰ্ণয় কৰিব পৰা নাযাব গতিকে এইটো হ'ব নোৱাৰে বুলি ব্ৰেকেটত লিখি দিবা গতিকে 25টোহে ইয়াৰ মান্যমান হ'ব সেইকাৰণে সৰু নলীটোক সময় লাগে 25 ঘণ্টা আৰু ডাঙৰ নলীটোক সময় লাগে সৰু নলীতকৈ 10 ঘণ্টা কম 25 + 10 = 15 ঘণ্টা 10 নম্বৰ প্ৰশ্নটোত মহীশূৰৰ পৰা বাংগালোৰলৈ 132 কিলোমিটাৰ এখন যাত্ৰীবাহী ৰেল অৰ্থাৎ পেছেঞ্জাৰ ট্ৰেইন আৰু আন এখন দ্ৰুতবেগী ট্ৰেইন অৰ্থাৎ এক্সপ্ৰেছ ট্ৰেইনৰ সময়ৰ কথা কৈছে যে দ্ৰুতবেগী ট্ৰেইনখনে যাত্ৰীবাহীখনতকৈ 1 ঘণ্টা সময় কম লয় গতিকে প্ৰথমতে যাত্ৰীবাহী ৰেলখনৰ দ্ৰুতি ধৰি লৈছোঁ x কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু দ্ৰুতবেগীখনৰ বা এক্সপ্ৰেছখনৰ ইয়াতকৈ 11 কিলোমিটাৰ দ্ৰুতি বেছি বুলি কৈছে গতিকে দ্ৰুতবেগীখনৰ দ্ৰুতি ধৰিছোঁ x + 11 km/h ইতিমধ্যে তোমালোকে কেইবাটাও অংক কৰাৰ পিছত গম পাইছা যে মুঠ অতিক্ৰম কৰা দূৰত্বক দ্ৰুতিৰে হৰণ কৰিলে সময় পোৱা যায় গতিকে যাত্ৰীবাহী ৰেলখনক সময় লাগে 132 অতিক্ৰম কৰিবলগীয়া দূৰত্ব 132 দ্ৰুতি হ'ল x 132/x ঘণ্টা আৰু দ্ৰুতবেগী ৰেলখনক সময় লাগে 132/x + 11 ঘণ্টা আৰু চোৱা যাত্ৰীবাহীখনক 1 ঘণ্টা বেছি লাগে ন এইখনতকৈ গতিকে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 1 পাম চোৱা 132/x - 132/x + 11 = 1 x * x + 11 টো লসাগু হৈছে x টো ইয়াত x + 11 বাৰ যাব x + 11 টো 132 লগত পূৰণ হৈছে মাইনাছ x + 11 টো x বাৰ যাব x টো 132 লগত পূৰণ হৈছে তাৰ পিছৰ লাইনটো চোৱা 132x 132 আৰু 11 পূৰণ কৰোঁতে 1452 হৈছে -132x 132x কটা গৈছে এটা প্লাছৰ এটা মাইনাছৰ বৰ্জপূৰণ কৰাৰ আগত এইটো চোৱা 1452 তাৰপিছত বৰ্জপূৰণ কৰিছোঁ চোৱা x² + 11x 1ৰ লগত পূৰণ হৈছে আৰু 1452 তলত থকা 1টোৰ লগত পূৰণ হৈছে এইবাৰ 1452 এইফালে লৈ আহিছোঁ তাৰপাছত 1452ৰ উৎপাদক বিশ্লেষণ তোমালোকে কৰি চোৱাৰ পিছত চাবা যে 44 আৰু 33 পূৰণ কৰিলে 1452 হয় আৰু 44ৰ পৰা 33 বিয়োগ কৰিলে 11 হয় তেতিয়া এইটো 44x হৈছে প্লাছে মাইনাছে -33x 1452 x কমন লওঁতে x + 44 -33 কমন লওঁতে x + 44 x + 44 হ'ল * x - 33 = 0 তাৰ মানে x + 44 = 0 বা x - 33 = 0 x = -44 কিন্তু এই মানটো হ'ব নোৱাৰে কাৰণ ৰেলখনৰ দ্ৰুতিটো মাইনাছত হ'ব নোৱাৰে
আৰু x ইকুৱেল 33টোৱে ল'বলগীয়া মান হ'ব গতিকে যাত্ৰীবাহী ৰেলখনৰ দ্ৰুতি 33 কিলোমিটাৰ/আৱাৰ আৰু দ্ৰুতবেগী ৰেলখনৰ দ্ৰুতি হ'ব 33 লগত 11 যোগ হ'ব 44 কিলোমিটাৰ/আৱাৰ 11 নম্বৰ প্ৰশ্নটো দুটা বৰ্গৰ কথা কৈছে বৰ্গৰ দুটাৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ বুলি কৈছে আৰু সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বুলি কৈছে যেহেতু পাৰ্থক্যৰ কথা আছে তেতিয়াহ'লে এটা বৰ্গ ডাঙৰ হ'ব আৰু এটা বৰ্গ সৰু হ'ব সেই কাৰণে ডাঙৰ বৰ্গটোৰ বাহু x মিটাৰ বুলি ধৰি লৈছো আৰু সৰু বৰ্গটোৰ বাহু y মিটাৰ বুলি ধৰি লৈছো দুইটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ গতিকে বৰ্গৰ কালিৰ সূত্ৰটো জানা তোমালোকে বাহুক স্কয়াৰ কৰিলে বাহুৰ বৰ্গটো হ'ল বৰ্গৰ কালি গতিকে x স্কয়াৰ আৰু সৰু বৰ্গটো কালি y স্কয়াৰ দুইটা যোগ কৰোতে 468 হৈছে এটো 1 নম্বৰ দিছো আৰু সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ তোমালোকে জানা যে বৰ্গৰ বাহু পৰিসীমা 4 পূৰণ বাহু গতিকে 4x প্ৰথম বৰ্গটোৰ পৰিসীমা হ'ব আৰু সৰু বৰ্গটোৰ পৰিসীমা হ'ব 4y ডাঙৰটো বা সৰুটো বিয়োগ কৰোতে 24 পাইছো আৰু 4 এটা প্ৰত্যেকৰে পৰা আঁতৰাই দিছো 4 এ হৰণ কৰি দিছো x - y = 6 গতিকে x = 6 + y = 2 হ'ল 1 আৰু 2 পৰা পাম সোৱা 2 ত পাইছো x = 6 + y একত x ৰ ঠাইত 6 + y পাতি দিছো 6 + y স্কয়াৰ x স্কয়াৰ আছিল তাৰ ঠাইত 6 + y স্কয়াৰ + y স্কয়াৰ = 468 এটো a + b হোল স্কয়াৰ ফৰ্মুলাত দিছো a square plus 2ab plus b square plus y square আছিল তেতিয়াহলে y square দুটা হৈ গল বাকিখিনি 36 আৰু 12y twice y square টো আগলৈ লৈ আইছো 12y plus 36 এটো ইফালে আহতে -468 twice y square plus 12y minus 432 এই দুটা লগ লগাই দিছো প্ৰত্যেকৰ পৰা 2 এটা আঁতৰ কৰি দিছো 2 ৰে হৰণ কৰি দিছো অৰ্থাৎ 2 ৰে হৰণ কৰতে y square plus 6y minus 216 = 0 আৰু 6 to 18 minus 12 মানে 6 18 আৰু 12 পূৰণ কৰিলে 216 হ'ব মধ্যপদ বিভাজন কৰি দিছো তাৰ পাছত ইয়াৰ পৰা y কমন লতে y + 18 ইয়াৰ পৰা -12 কমন লতে y + 18 তেতিয়া থাকিল গৈ y + 18 * y - 12 = 0 y + 18 = 0 আৰু y = -18 হ'ল y - 12 = 0 y = 12 হ'ব যেহেতু বৰ্গৰ বাহুৰ জোখৰ কথা কৈছে গতিকে মাইনাস মানটো গণ্য কৰা নহব এইখিনিতে ব্ৰেকেটত লিখি দিব পাৰে এটো অসম্ভৱ বা ঋণাত্মক মান লোৱা নহয় গতিকে y 12 ৰ মান 2 নম্বৰ সমীকৰণত বহাই দিছো চোৱা 2 নম্বৰ সমীকৰণটো আছিল x = 6 + 12 x = 18 হ'ল এতেকে ডাঙৰ বৰ্গটোৰ বাহু হৈ গল গৈ 18 মিটাৰ আৰু সৰু বৰ্গটোৰ বাহু হ'ব 12 মিটাৰ এবাৰ এক্সাৰসাইজ 4.4 লৈ আহিছো ইয়াত কৈছে যে তলত দিয়া সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি উলিওৱা আৰু যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা তেতিয়া চোৱা 2x² - 3x + 5 = 0 ইয়াত a আছে 2 b আছে -3 আৰু c আছে 5 b² - 4ac উলিয়াইছো কাৰণ এইটোৱে হ'ল দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক বা বিবেচিকা b² b ঠাইত -3² minus ডাল দিছো 4 2 * 5 -3² মানে 9 4 2 8 8 5 40 আৰু -31 হল যেটো শূন্যতকৈ সৰু যদি b² - 4ac <0 হয় তোমালোকে নিয়মটো জানাই যে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে 2 নম্বৰটো 28 x² - 4√3x + 4 = 0 a আহিছে x² সহগটো 3 b আহিছে x ৰ সহগ -4√3 c আহিছে ধ্ৰুবক পদটো 4 b² - 4ac উলিয়াইছো -4√3² - 4 * 3 * 4 -2 স্কয়াৰ হোৱাৰ কাৰণে প্লাস হ'ল 4 4 * 16 √3² মানে 3 আৰু এইকেইটা পূৰণ কৰি দুতে 48 হৈছে 16 3 * 48 48 পৰা 48 গলে শূন্য থাকিব গতিকে সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে কাৰণ তোমালোকে জানা যে b² - 4ac যেতিয়া 0 ৰ সমান হয় তেতিয়াহলে সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান এতিয়া যদি বাস্তৱ মূল থাকে মূল উলিয়াব দিছে সেই কাৰণে কি কৰিছো সোৱা এই 2 নম্বৰ অংকটোৰ লগতে এতিয়া x = দ্বিঘাত সূত্ৰটো পাতিছো b মাইনাস ডাল দিছো b ৰ ঠাইত -4√3 দিছো সোৱা মাইনাস ডাল আছে b ৰ ঠাইত আকৌ -4√3 প্লাস মাইনাস b² - 4ac এইমাত্ৰ উলিয়াইছিলে 0 হৈছে গতিকে 0 দি দিছো গতিকে 0 খিনি কামে নাইকিয়া হৈ গল মাইনাস মাইনাস +4√3 এতিয়া 4 টোক যদি 2 ৰে কাটো দুবাৰ 6 টোক 2 ৰে কাটিলে 3 বাৰ এতিয়া সোৱা √3 ইয়াত এটা আছে তলত 3 আছে তাৰ মানে √3 দুটা আছে এই √3 টো ইয়াত কাটিলে √3 থাকিব গতিকে উত্তৰটো হ'ব 2/√3 যেহেতু দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে মূল দুটা সমান সেই মূল দুটা হ'ব 2/√3 আৰু 2/√3 এক নম্বৰ তিনিটো কৰিছো সোৱা 2x² - 6x + 3 = 0 ইয়াৰ পৰা a b c উলিয়াই দিছো তোমালোকৰ কোনো অসুবিধা নহয় b² - 4ac
উলিয়াওঁতে 12 হৈছে 12টো শূন্যতকৈ ডাঙৰ আৰু তোমালোকে জানা যে b² - 4ac গ্ৰেটাৰ দেন 0 হ'লে দুটা স্পষ্ট আৰু ভিন্ন বাস্তৱ মূল থাকে আৰু প্ৰশ্নত কৈছে যে যদি বাস্তৱ মূল থাকে তেতিয়াহ'লে মূল দুটা নিৰ্ণয় কৰি দিব দিছে তোমালোকে এইখিনি কথা মনত ৰাখি ল'বা কিন্তু যে কোনটো শৰ্তত বাস্তৱ মূল থাকিব কোনটো শৰ্তত স্পষ্ট ভিন্ন বাস্তৱ মূল থাকিব কোনটো শৰ্তত বাস্তৱ আৰু সমান মূল হ'ব আৰু কি শৰ্তত কোনো বাস্তৱ মূল নাথাকিব সেইকেইটা মুখস্থ থাকিলে সেইকেইটা কৰিব পাৰিবা তেতিয়া ইয়াত বহাই দিছোঁ চোৱা x ইকুৱেল এইটো সূত্ৰটো পাতিছোঁ সাধাৰণ দ্বিঘাত সূত্ৰটো -6 দিছোঁ আকৌ +-√12 12টোক আকৌ 2√3 দিব পাৰি কাৰণ 2 পূৰণ 2 2 2 4 পূৰণ 3 ইয়াত 2 দুটা আছে 3 এটা আছে দুটা 2 মিলি এটা 2 বাহিৰত আহিছে তেতিয়া চোৱা ইয়াৰ পৰা 2 এটা কমন লৈছোঁ 3 +-√3 2টো এই 4 লগত কটা গৈছে দুবাৰ থাকিলগৈ কি 3 +-√3/2 এটাকে মূল দুটা হ'ল 3 +√3/2 আৰু 3 -√3/2 মই অলপ খৰকৈ কৰিছোঁ কিয় এইখিনি তোমালোকে বুজি পাবাই 4 নম্বৰটোতো তেনেকৈ a b c উলিয়াই লৈছোঁ b² - 4ac উলিয়াওঁতে 0 হৈছে যদি 0 হয় তেতিয়াহ'লে মূল দুটা বাস্তৱ আৰু সমান তেতিয়া x দি পেলাই উলিয়াব গৈছোঁ যেটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিছোঁ সাধাৰণ দ্বিঘাত সূত্ৰটো এইখিনি 0 আছে 0ই বহুৱাই দিছোঁ তেতিয়াহ'লে এই 6 টো 6 এবাৰ কাটা যাব 18 তিনিবাৰ যাব 1/3 হৈ গ'ল এটাকে মূল দুটা হ'ব দুটা মূল থাকেই যিহেতু দ্বিঘাত সমীকৰণত আৰু মূল দুটা সমান সেই কাৰণে মূল দুটা হৈ গ'ল 1/3 আৰু 1/3 5 6 আৰু 7 কৰি দিছোঁ চোৱা 5 নম্বৰ সমীকৰণটো b² - 4ac উলিয়াওঁতে মাইনাছত ওলাইছে গতিকে শূন্যতকৈ সৰু সেইকাৰণে বাস্তৱ মূল নাই 6 নম্বৰটোতো কোনো বাস্তৱ মূল নাই কাৰণ b² - 4ac শূন্যতকৈ কম হৈছে আৰু 7 নম্বৰটোত দুটা স্পষ্ট বাস্তৱ মূল আছে আৰু বাস্তৱ মূলকেইটা নিৰ্ণয় কৰি দিয়া হৈছে তোমালোকে চাই লোৱা আৰু কিন্তু এই প্ৰশ্নটোৰ উত্তৰটো ভুল হৈ আছে 3 নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ প্ৰতিটো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত k-ৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে এটা সমীকৰণটো দিছে চোৱা এনেকুৱা আৰু তাৰ পৰা এটো ax² + bx + c ৰ নিচিনা আছে গতিকে a উলিয়াইছো x² সহগ b উলিয়াইছো x ৰ সহগ k c ধ্ৰুৱক পদ আৰু সমীকৰণটো দুটাকৈ বাস্তৱ মূল আছে যদি তোমালোকে জানা যে সমীকৰণৰ যদি বাস্তৱ আৰু সমান মূল থাকে তেনেহ'লে b² - 4ac = 0 আৰু ইয়াতে এইখিনি বহাই দিছোঁ চোৱা b k² - 4 * 2 * 3 কাৰণ a2 আৰু c3 k² - 24 = 0 k² এটো 24 হৈ গৈছে k ইকুৱেল বৰ্গমূল লওঁতে প্লাস মাইনাস চিন দিব লাগে 24 আৰু 24ত 2 2 4 4 6 24 2 দুটা আছে দুটা 2 জোৰ পাতি থকাৰ কাৰণে এটা 2 ওলাই আহিছে গতিকে k ৰ মান হ'ব +-2√6 2 নম্বৰ অংকটোৰ ক্ষেত্ৰতো চোৱা এটো কোন বেলেগ হ'ব ইয়াত মাইনাস মানে প্লাস মাইনাস মানে +2√6 টো মান হ'ব আৰু -2√6 টো হ'ব দুইটা মানে হ'ব ইয়াত চোৱা kx * x - 2 + 6 এটো পূৰণ কৰি দিছো kx² - twice kx + 6 গতিকে a হৈছে k b হৈছে twice k - twice k c হৈছে 6 দুটাকৈ সমান বাস্তৱ মূল আছে গতিকে b² - 4ac = 0 -twice k হোল স্কয়াৰ দিছো কাৰণ b ৰ মানটো -twice k -4 a ৰ মান k আৰু c ৰ মান 6 6 4 * 24 হৈছে এটো মাইনাস স্কয়াৰ হতে প্লাস হৈছে 2² মানে 4 4k এটা কমন লৈছো k - 6 = 0 তে 4k = 0 বা k - 6 = 0 ইয়াৰ পৰা k = 0 ওলাব আৰু k = 6 হ'ব কিন্তু আমি k ৰ 6 মানটো হেলম কিয়নো 0 ললে এই দ্বিঘাত সমীকৰণত k ৰ ঠাইত যদি 0 বহাই দিয়া যায় তেতিয়াহলে এই মানটো শূন্য হৈ থাকিব তেতিয়া এই দ্বিঘাত সমীকৰণ হৈ নাথাকিব গতিকে k = 0 মানটো লোৱা নহব গতিকে k ৰ মান হ'ব 6 2 নম্বৰ তিনিটো চোৱা ইয়াত a আছে 1 b আছে -k + 4 c আছে twice k + 5 দুটাকৈ সমান বাস্তৱ মূল আছে গতিকে b² - 4ac = 0 হ'ব b ৰ ঠাইত যিখিনি পাইছো গুটেইখিনি পাতিছো কিনে সেকেন্ড ব্ৰেকেট দিবলগীয়া হৈছে -4 * 1 * twice k + 5 এটো চোৱা a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙিছো মাইনাস স্কয়াৰ মানে প্লাসে হৈ গ'ল k² + 2 * k * 4 + 4 স্কয়াৰ এটো কিটা পূৰণ হতে -8k এইকিটা পূৰণ হতে -20 তাৰ পাছত k² 4 2 8 8k 16 আৰু +8k -8k কটা গ'লগৈ +16 আৰু -20 লগ লগাওতে -4 তে 4 টো কিফালে গৈছে k ইকুৱেল +-√4 কাৰণ স্কয়াৰ আছিল স্কয়াৰ থাকোতে 4 হৈছে অকল k থাকোতে +-√4 হ'ব গতিকে k ইকুৱেল +-2 গতিকে k ৰ মান হ'ব +-2 পিছৰটো চোৱা a2b8c - k³
দুটাকৈ সমান বাস্তৱমূল আছে বুলি প্ৰশ্নত কৈছে বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 হ'ব মানবিলাক বহুৱাই দিছোঁ মাত্ৰ চোৱা 64 মাইনাছে মাইনাছে প্লাছ 8k কিউব 8k কিউব ৰাখিছোঁ সিফালে 64 যাওঁতে মাইনাছ হৈ গৈছে k কিউব ইকুৱেল 8 টোৰে হৰণ হৈ গৈছে এতিয়া মাইনাছ 8 হৈ গৈছে k কিউব ইকুৱেল মাইনাছ 8 মানে মাইনাছ 2 কিউব গতিকে k ৰ মান হ'ব দুইফালৰ কিউবটো আঁতৰাই দিওঁতে k ইকুৱেল মাইনাছ 2 গতিকে k ৰ মান হৈ গ'ল মাইনাছ 2 5টোত চোৱা a আছে k মাইনাছ 2 b 6 আৰু c 9 আছে বাস্তৱ সমান বাস্তৱমূল থকাৰ কাৰণে একেটাই চৰ্ত হ'ব পূৰণ কৰি গৈ আছোঁ চোৱা এইটো 4 9 গুণ 37k হৈছে আৰু মাইনাছে মাইনাছে প্লাছ দিছোঁ তো 4 9 গুণ 37 আৰু দুগুণ পূৰণ কৰোঁতে 72 হৈছে এতিয়া চোৱা মাইনাছ 36k আৰু এই দুইটা লগ লগাই দিওঁতে 108 হৈছে 108টো সিফালে যাওঁতে মাইনাছ হৈছে দুইডাল মাইনাছ কেঞ্চেল হৈছে k ইকুৱেল 108/36 এইটো তিনিবাৰ যাব গতিকে k ইকুৱেল 3 k ৰ মান 3 হৈছে তাৰপিছতো চোৱা k a আছে k minus 12 b আছে 2 into k minus 12 c আছে 2 দুটাকৈ সমান বাস্তৱমূল আছে গতিকে b স্কয়াৰ minus 4c equal 0 হ'ব b ৰ মানটো এখিনি আছিল গতিকে সেকেন্ড ব্ৰেকেট দি পেলাই চন্দ্ৰবন্ধনী দি পেলাই স্কয়াৰ দিছো minus 4 a ৰ মান আছে k minus 12 আৰু c ৰ মান আছে 2 এতিয়া চোৱা এটো 2 স্কয়াৰ মানে 4 এইখিনি ভিতৰৰখিনি a plus b হোল স্কয়াৰ সূত্ৰ দিছো a স্কয়াৰ minus a minus b হোল স্কয়াৰ a স্কয়াৰ minus 2ab plus b স্কয়াৰ আৰু বাকি 4 দুগুণ 8 k minus 12 দিছো ইয়াত 4 আছিল ভিতৰত k স্কয়াৰ minus 24k plus 12 স্কয়াৰ মানে 144 minus 8k minus 12 প্ৰত্যেকৰ পৰা 4 এটা আঁতৰ কৰি দিছো ইয়াত 4 আঁতৰ কৰি দিলো ইয়াত 4 আঁতৰ গলে কিমান থাকিব 2 থাকিব গতিকে এইখিনি তেনেকৈ পাৰি দিছো সো এইখিনি এনেকৈ আহি গৈছে আৰু এই 2 আছিল না টুৱাইস k মাইনাস মাইনাস প্লাস 12 দুগুণ 24 এতিয়া চোৱা পিছৰ লাইনত -24k আৰু -2k দুটা -26k হৈছে 144 আৰু 24 লগ লগাওতে 168 হৈছে এতিয়া 26 টো মধ্যপদ বিভাজন কৰিছো 14 + 12k -14k -12k এনেকৈ হৈ গল কৈছো k কমন লওঁতে k - 14 12 কমন লওঁতে k - 14 তে k - 14 আৰু k - 12 = 0 k - 14 = 0 k = 14 আৰু k - 12 = 0 k = 12 কিন্তু 12 মানটো লব পাৰা নাযাব কিয় চোৱাচোন x² সহগ কি আছে k - 12 যদি k ৰ ঠাইত 12 বহুৱাই দিয়া যায় তেতিয়া 0 হৈ যাব তেতিয়া দ্বিঘাত সমীকৰণ হৈ নাথাকিব কাৰণ x² যিখিনি আছে সেই পদটো 0 হৈ যাব গতিকে k ৰ মান হ'ব 14 3 নম্বৰ প্ৰশ্নত কৈছে যে প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ আয়তাকাৰ বাগিচা এখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ নে আৰু যদি বাগিচাখনৰ কালি হয় 800 বৰ্গ মিটাৰ আমি কৰি চাও প্ৰস্থটো ধৰি লৈছো x মিটাৰ দিশ ধৰিছো 2x মিটাৰ তো তোমালোকে জানা যে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ কালি দিয়া আছে 800 গতিকে দিশ কিমান আছিল 2x আৰু প্ৰস্থ আছে x দুইটা পূৰণ কৰিলে 800 হ'ব লাগিব 2x² 800 টো এফালে লৈ আহিছো -800 এটো এটা দ্বিঘাত সমীকৰণ হৈ গল ইয়াত a ৰ মান হল 2 b নাই x নাই যেহেতু গতিকে b 0 x ৰ সহগ 0 c হৈ গল -800 b² - 4ac উলিয়াইছিলো 0² - 4 * 2 * -800 মাইনাসে মাইনাসে প্লাস 4 গুণ 8 8 গুণ 64 64 আৰু 0 দুটা আছে যেটো শূন্যতকৈ ডাঙৰ আৰু যেহেতু b² - 4ac শূন্যতকৈ ডাঙৰ হৈছে সমীকৰণটোৰ বাস্তৱমূল আছে আৰু যদি বাস্তৱমূল আছে তেনে হলে বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি মূল উলিয়াবলৈ চাইছো সো b টো 0 হ'ল প্লাস মাইনাস b² - 4ac উলিয়াই থৈছো 6400 আৰু 64 ৰ বৰ্গমূল হ'ল 8 দুটা শূন্যৰ কাৰণে এটা শূন্য আহিছে 4 হৰণ কৰোতে 20 হৈছে প্লাস মাইনাস গতে x ৰ মান হয় প্লাস নহলে x ৰ মান -20 কিন্তু বাগিচাৰ দিশ বা প্ৰস্থটো মাইনাসত হ'ব নোৱাৰে সেই কাৰণে 20 মানটো হেলো হ'ব গতিকে প্ৰস্থ হৈ গল 20 মিটাৰ আৰু দিশ আছিল দুগুণ প্ৰস্থৰ প্ৰস্থ 20 ক দুগুণ কৰি দিছো গতিকে বাগিচাখনৰ দিশ হ'ব 40 মিটাৰ 4 নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ পৰিস্থিতিটো সম্ভৱ হ'বনে যদি দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 আৰু 4 বছৰৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 40 এতিয়া আমি ধৰি লৈছো যে এজনৰ বৰ্তমান বয়স x বছৰ দুইজনৰ বয়সৰ সমষ্টি দুইজনৰ বয়স যোগ কৰিলে হ'ব 20 বুলি প্ৰশ্নত কৈছে গতিকে আনজনৰ বয়স হ'ব 20 ৰ পৰা x বিয়োগ কৰিব লাগিব 4 বছৰ আগতে তেওঁলোকৰ বয়স হ'ব যাৰ x আছিল তেওঁৰ বয়স হ'ব x - 4 বছৰ আৰু যাৰ 20 - x আছিল তাৰ পৰা আকৌ 4 এটা মাইনাস কৰি দিম তেতিয়া 20 ৰ পৰা 4 গলে 16 - x বছৰ আকৌ কৈছে 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল 48 গতিকে 4 বছৰ আগৰ তেওঁলোকৰ বয়স এটো আৰু এটো পূৰণ কৰি দিছো 48 দিছো তেছো x আৰু 16 পূৰণ কৰোতে 16x x আৰু x পূৰণ কৰোতে -x² টা 64 হৈছে মাইনাসে মাইনাসে প্লাস 4x = 48 x² টো পাতিছো
16x আৰু 4x লগ লগতে 20x -64 আৰু এইটো ইফালে হতে -48 হৈছে পিছৰ শাৰীটোত এই দুটা লগ লগাই দিছো -112 হৈছে আৰু প্ৰত্যেকতে চিন মাইনাসৰে পূৰণ কৰিছো বা চিনডাল বদলাই দিছো এইটো +x² মাইনাস হৈছে এইটো প্লাস হৈ গৈছে তে a হৈছে 1 b -20 c 112 b² - 4ac উলিয়াইছো -20² - 4 * 1 * 112 400 - 448 তে -48 হৈছে যেটো শূন্যতকৈ সৰু তোমালোকে জানা যে b² - 4ac শূন্যতকৈ সৰু হলে বাস্তৱ মূল নাথাকে এটাকে সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই গতিকে যেহেতু বাস্তৱ মূল নাই গতিকে মূল উলিয়াব পৰা নাযাব সেই কাৰণে পৰিস্থিতিটো সম্ভৱ নহয় 5 নম্বৰ প্ৰশ্নটো সুধিছে যে পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ স্থানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে আৰু আমি প্ৰথমতে দিকটো ধৰি লৈছো সোৱা x মিটাৰ পৰিসীমা দিয়া আছে 80 মিটাৰ তোমালোকে জানা যে আয়তৰ পৰিসীমা 2 পূৰণ দিক যোগ প্ৰস্থ গতিকে 2 পূৰণ দিক যোগ প্ৰস্থ সমান 80 2 * দিক ধৰিছো x + প্ৰস্থ 80 2টো সিফালে হৰণ কৰি দিওতে 40 হৈ গৈছে তে x + প্ৰস্থ সমান 40 হৈছে প্ৰস্থ সমান 40 - x উদ্যানখনৰ কালি দিয়া আছে 400 বৰ্গমিটাৰ কালি মানে দিক পূৰণ প্ৰস্থ দিক আছে x প্ৰস্থ আছে 40 - x দুইটা পূৰণ কৰি দিছো সোৱা 400 হৈছে 40x - x² = 400 ইয়াৰ 400 টো এফালে লৈ হতে মাইনাস হৈছে প্ৰত্যেকতে চিন বদলাই দিছো সোৱা প্লাস কৰিছো মাইনাস প্লাস a হৈছে 1 b - 40 c 400 b² - 4ac -40² - 4 * 1 * 400 1600 - 1600 = 0 তাহলে দেখিলা যে b² - 4ac = 0 ওলাল যদি 0 ওলাইছে তেতিয়া হলে বাস্তৱ আৰু দুটা সমান মূল থাকে আমাক বাস্তৱ হলে হল সেই কাৰণে লিখি দিছো যে সমীকৰণটো বাস্তৱ মূল আছে তোমালে লিখিব পাৰা সমীকৰণটো দুটা সমান আৰু বাস্তৱ মূল আছে বুলি লিখিব পাৰা যেহেতু বাস্তৱ মূল আছে উদ্যানখনৰ স্থানেকি কৰাটো সম্ভৱ এটা মূল কেটা উলিয়াম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিছো b ৰ ঠাইত বহাই দিছো -40 + b² - 4ac মানে 0 পাইছো 0 বহাইছো গতিকে মাইনাসে +40 2 ৰে 40 ঘৰণ কৰোতে 20 হৈছে সো 20 x ৰ মান 20 x মানে কি আছিল দিক আকৌ প্ৰস্থ উলিয়াইছো সো 40 - x x ৰ মান 20 পাইছো যে গতিকে প্ৰস্থ 40 - 20 = 20 মিটাৰ অৰ্থাৎ এই বাগিচাখনৰ দিক 20 মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ পাঠটোৰ আলোচনা অৰ্থাৎ আটাইখিনি অনুশীলনী আলোচনা আজি একেটা ভিডিঅতে শেষ কৰিলো ইয়াৰ পিছৰ ভিডিঅত বেলেগ এটা পাঠ লৈ পেলাই তোমালোকৰ ওচৰলৈ আহিম কি পাঠ কৰিলে ভাল হ'ব তোমালোকে কমেন্টত জনালে সেই পাঠটোই মই ল'বলৈ চেষ্টা কৰিম আৰু যিসকলে নতুনকৈ চাইছা চেনেলটো তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'বা তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে পাই থাকিবলৈ সক্ষম হ'বা